তোৰ ভূতৰ ফেচবুক একাউণ্টত কি আছে? প্ৰেতাত্মাৰ সৈতে নিশা মানে এগৰাকী প্ৰেতাত্মা এজন মানে গুৱাহাটীত থকা এগৰাকী সদ্য বিবাহিত পুৰুষৰ প্ৰেমত পৰি যায়। শইকীয়াৰ কণী পৰীক্ষা হয় এইটো কোনটো কণীৰ কথা নাই নাই এইটো মানে কি আপোনাৰ টিকা পিটিকিত আপুনি কেনেকুৱা হয় হয় ভবা কথা নহয় সিদ্ধি মাজ নিশা মোৰ শুৱনি কোঠাত ভূত মাল আছে নে মাল এইটো কোনটো মালৰ কথা নাই এইটো মানে এটা পাদৰ বাবে সঁচাকৈ এখন বিয়া ভাঙিব লৈছিলে মানে কিনা হাঁহৰ মই আকৌ এবাৰ ভালকে চাই লৈছো পোকৰলৈকে মঙহ বা ৰস ৰচনা লিখিবলৈ কিমান কঠিন কিমান অবজাৰভেশ্যন কৰিব লাগে কি বস্তু খুচৰিব লাগে পটভূমি কি হয় একচুৱেলি হাঁহি গল্পটো অসমীয়া মানুহে হাঁহিব নাজানে বুলি কৈ পেলাই লক্ষ্মীনাথ বেজবৰুৱাই কিন্তু কৈছিলে অমুকে অমুকৰ ওচৰত নাহাঁহে পুতেকে বাপেকৰ ওচৰত নাহাঁহে বোৱাৰীয়েকে শাহুৱেকৰ ওচৰত নাহাঁহে একচুৱেলি আমি হাঁহিম কাৰ ওচৰত ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণি পৰাশৰ আজি আমি এই সম্পূৰ্ণ অনুষ্ঠানটোত হাঁহিবলৈ চেষ্টা কৰিম আচলতে আমি দুখন কিতাপ তুলি লৈছোঁ আৰু সেই কিতাপ দুখন আমি পঢ়ি পেলাই আমি হাঁহিবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও সেই সুবিধা ল'ব পাৰিব কাৰণ এই কিতাপ দুখন উপলব্ধ ইতিমধ্যে গ্ৰন্থমেলাত আৰু ছ'চিয়েল মিডিয়াত এই কিতাপ দুখন বিশেষভাৱে চৰ্চিত হৈ আছে প্ৰথমখন কিতাপৰ নাম হৈছে এটা পাদৰ বাবেই বিয়া ভাগিল আৰু দ্বিতীয়খন হৈছে ভূতৰ ফেচবুক একাউণ্ট খুবেই বেছি চৰ্চিত এই দুইখন কিতাপ ছ'চিয়েল মিডিয়াত আৰু এই দুইখন কিতাপ লিখি উলিয়াইছে অশোক কুমাৰ নাথদেৱে আৰু তেখেত হৈছে এগৰাকী ব্যংগ ৰচনাৰ এগৰাকী লেখক বুলি ক'ব পাৰে ব্যংগ ৰচনাৰ এগৰাকী লেখক বুলি ক'ব পাৰে সেয়া হৈছে তেওঁৰ প্ৰধান আৰু প্ৰথম পৰিচয় আৰু দ্বিতীয় পৰিচয় তেখেত এগৰাকী শিক্ষক আৰু তৃতীয়তে হৈছে নিউজ হেল্থ প্লাছ নামৰ যিটো পৰ্টেল সেই তাৰে তেখেত বৰ্তমান এগৰাকী মুখ্য সম্পাদক হিচাপে কৰ্মৰত ইয়াৰ বাহিৰে তেখেতৰ আৰু বহুকেইখন কিতাপ ইতিমধ্যে ৰাইজৰ মাজলৈ আহিছে সেই সম্পৰ্কে আমি পাতিম তেখেতৰ ঘৰ নগাঁৱত আৰু গুৱাহাটীত প্ৰায় মোৰ আজি 12 বছৰ গুৱাহাটীত তেওঁ আছে গতিকে নমস্কাৰ ইয়াৰ আগতে দিব লাগিছিলে নমস্কাৰ কিন্তু মই পৰিচয়টো দি নমস্কাৰ দিবলৈ পাহৰি গৈছোঁ আৰু ময়ো বহুত সুখী যে আপোনাৰ বাৰ্তালাপ অনুষ্ঠানৰ যোগেদি আপুনি ইমান ভাল ভাল কাম কৰি আছে গতিকে তাৰ বাবে আচলতে আমি আপোনাৰ ওচৰত কৃতজ্ঞ ক'বলৈ গ'লে কাৰণ আমাৰ চিন্তাৰ উদ্ৰেক ঘটাব পৰা যিবিলাক ভিডিঅ' আপুনি আমাক উপহাৰ দিছে অসমক উপহাৰ দিছে অসমীয়া জাতিটোক উপহাৰ দিছে গতিকে এই ভিডিঅ'বোৰ সমগ্ৰ সময়ৰ কাৰণে থাকি যাব গতিকে সেয়া সঁচাকৈ আমাৰ কাৰণে ডাঙৰ প্ৰাপ্তি ধন্যবাদ আপুনি অহাৰ বাবে খুব বেছি ভাল লাগিলে আৰু মই নাজানো আপুনি মানুহগৰাকী কেনেকুৱা আপোনাৰ ভিতৰৰ মনটো আজি উলিয়াবলৈ চেষ্টা কৰিম অকল কলমেৰে হহুৱাই নে কিতাপেৰে হহুৱাই নে আপুনি আজি কথাৰেও আমাক হহুৱাব নাজানো বাট প্ৰথমে আলোচনা কৰিম আমি 2023 বৰ্ষত অহাখন আছিলে এটা পাদৰ বাবে বিয়া ভাগিল এখন 2023 বৰ্ষত আহিছিলে আৰু 2024 বৰ্ষত এই বৰ্ষ আহিছে নহয় এতিয়া 25 সোমালে 2024 30 নৱেম্বৰ ভূতৰ ফেচবুক একাউণ্ট তো আমাৰ চবৰে ফেচবুক একাউণ্ট থাকে কিন্তু ভূতৰো থাকে নে তো পাতিবলৈ আৰম্ভ কৰিছোঁ কথা প্ৰথম ভূতৰ ফেচবুক একাউণ্টে যাম কি আছে হয় মই ভূতৰ ফেচবুক একাউণ্টলৈ সোমোৱাৰ আগতে মই আৰু দুটামান কথা কৈ ল'ব বিচাৰিছোঁ এনেকুৱা গতিকে ব্যংগ সাহিত্য বা আমি যে হাঁহোঁ আমাৰ স্বতঃস্ফূৰ্তভাৱে আমাৰ দিনটোত হাঁহি উঠে বা কেতিয়াবা নুঠেও আপুনি চাবচোন কেতিয়াবা দিনটোত আপুনি এনেকুৱা সময় গ'ল যে আপুনি দিনটোত হাঁহিবলৈ এটাও সুযোগ নাপালে কিন্তু জনাথন ছুইফ্ট নামৰ এগৰাকী লেখকে কৈছিলে এগৰাকী চিন্তাশীল ব্যক্তিয়ে কৈছিলে যে পৃথিৱীৰ শ্ৰেষ্ঠ চিকিৎসকসকল হ'ল চিকিৎসক আহাৰ চিকিৎসক বিশ্ৰাম আৰু চিকিৎসক প্ৰফুল্লতা এগৰাকী খুব ভাল তেওঁৰ লেখক আছিলে চিন্তাবিদ আছিলে তেওঁ কৈছিলে পৃথিৱীৰ শ্ৰেষ্ঠ চিকিৎসকসকল হ'ল চিকিৎসক আহাৰ চিকিৎসক বিশ্ৰাম আৰু চিকিৎসক প্ৰফুল্লতা দ্য বেষ্ট ডক্টৰছ ইন দ্য ৱৰ্ল্ড আৰ ডক্টৰ ডায়েট ডক্টৰ কোৱাইট এণ্ড ডক্টৰ মেৰিমেন গতিকে তেওঁতো আৰু বহুত কিয় বিষয় আনিব পাৰিলেহেঁতেন কিন্তু তেওঁ 3টা বিষয় লৈ আনিলে চিকিৎসক আহাৰ চিকিৎসক বিশ্ৰাম আৰু চিকিৎসক প্ৰফুল্লতা আমি সকলোৱে জানো যে জীৱন্ত কিংবদন্তি আছিল এলবাৰ্ট আইনষ্টাইনে কৈছিলে ইফ এ ইজ ছাকচেছ ইন লাইফ দেন A is equal X plus Y plus Z. X is equal hard work, Y is equal play or rest, and Z is equal keeping your mouth shut or silence. আমি ঘৰমান্ত পৰিশ্ৰম কৰিব লাগিব
আমি জিৰণি ল'ব লাগিব, আমি সুস্থ মনোৰঞ্জন কৰিব লাগিব, আমি খেলা ধূলা কৰিব লাগিব, লগতে আমি নীৰৱতাৰ আশ্ৰয় ল'ব লাগিব। সেইগৰাকী জীৱন্ত কিংবদন্তি। তেওঁ ইমানবোৰ পইণ্টৰ মাজত আমাৰতো বহুত প্ৰয়োজনীয় পইণ্ট থাকে, কিন্তু মাত্ৰ তেওঁ 3টা পইণ্ট ক'লে, যি 3টা পইণ্ট যদি আমি অনুসৰণ কৰোঁ তেতিয়াহ'লে আমি জীৱনত ছাকচেছ হ'ব পাৰিম। গতিকে এইসকল চিন্তাবিদ বা জীৱন্ত কিংবদন্তি ক'ব পাৰে, তেওঁলোকে যিটো চিন্তা কৰিবলৈ আমাক দিছে, দিহা পৰামৰ্শ দিছে, সেইমতে যদি আমি যাওঁ তেতিয়াহ'লে আমি দিনটোত আমি যদি 1 ঘণ্টা আমি যদি শাৰীৰিক ব্যায়াম বা পৰিশ্ৰমৰ কাৰণে ৰাখোঁ আৰু আধা ঘণ্টা, অতি কমেও আধা ঘণ্টা আমি সুস্থ মনোৰঞ্জনৰ কাৰণে ৰাখিব লাগিব। এতিয়া আমি সুস্থ মনোৰঞ্জনৰ কাৰণে আমি আধা ঘণ্টা দিছোঁনে বাৰু? দিনটোতো আমি সুস্থ মনোৰঞ্জনৰ কাৰণে দিয়া নাই, কিন্তু আমি দিয়াটো উচিত। কাৰণ আমি এইটোও জানো যে বিশ্ব বিজয় কৰা ব্ৰিটিছসকলে কিন্তু হাঁহিবলৈ কেতিয়াও পাহৰা নাছিলে। আৰু সেই ব্ৰিটিছসকলৰে মাজৰ আমি এগৰাকীৰ নাম আমি ল'ব পাৰোঁ, চাৰ্লি চেপলিন, যাক আমি পৃথিৱীৰ প্ৰতিগৰাকী নাগৰিকে আমি ভাল পাওঁ। গতিকে আমি এই কথাখিনিৰ পৰা গম পালোঁ যে আমি হঁহাটো আমাৰ কাৰণে কিমান প্ৰয়োজন। তেনেকুৱা। এতিয়া মই আহোঁ ভূতৰ ফেচবুক একাউণ্টলৈ। হয়, হঁহাৰ কথা যিটো কৈছে, মই আপোনাক 2টা লাইন কৈ দিওঁ। একচুৱেলি হাঁহিবলৈ আমি নিজে শিকিব লাগে। কন্দুৱাবলৈতো বহুত মানুহ আছে, হয়নে বাৰু? গতিকে হাঁহিবলৈ আমি কিতাপৰ আশ্ৰয় ল'ব পাৰোঁ, এনেকুৱা ধৰণৰ কিতাপ। দ্বিতীয়তে কথাটো হ'ল কি, আমি হাঁহিলে অকল দাঁতকেইটা আমাৰ দেখা পাওঁ, অন্তৰখন আমি দেখা নাপাওঁ, হয়নে বাৰু? গতিকে সেইকাৰণে হাঁহিবলৈ কুণ্ঠাবোধ কৰিব নালাগে, কাৰণ অন্তৰখন আমাৰ কোনেও দেখা নাপায়, দাঁতকেইটা চাফা কৰি ৰাখিলেই হ'ল। 3 নম্বৰ কথা, ক'ৰবাত সিদিনা পঢ়িছিলোঁ যে দাঁতকেইটা খুলি ওলাই পৰি যোৱালৈকে, মানে বুঢ়া হোৱালৈকে আমি হাঁহি থাকিব লাগে। চ' আজি হাঁহিম আৰু কিতাপ লৈ আমি হাঁহিম। গতিকে ভূতৰ ফেচবুক একাউণ্টত কি আছে? ভূতৰ ফেচবুক একাউণ্টত 55টা মানে ব্যংগ গল্প আছে। 55টা ব্যংগ গল্প আছে। গতিকে প্ৰথমটো যিটো গল্প সেইটো হৈছে প্ৰেতাত্মাৰ সৈতে নিশা। মানে এগৰাকী প্ৰেতাত্মা এজন মানে গুৱাহাটীত থকা এগৰাকী সদ্য বিবাহিত পুৰুষৰ প্ৰেমত পৰি যায়। এগৰাকী প্ৰেতাত্মা মানে ভূত বুলি ক'ব পাৰে। এগৰাকী প্ৰেতাত্মা মানে কি, এগৰাকী সদ্য বিবাহিত এজন পুৰুষৰ প্ৰেমত পৰি যায়, আৰু প্ৰেমত পৰাৰ পিছত কেনেকুৱা হাস্যব্যংগ কথাৰে মানে কাহিনীটো আগবাঢ়ে, সেই কাহিনীটো আছে। আৰু তেওঁৰ ভিতৰত গাঁৱত আছে তেওঁৰ অতি মৰমৰ বিবাহিতা পত্নী, আৰু ইয়াত আছে তেওঁৰ মানে প্ৰেতাত্মা প্ৰেয়সী, মানে তেনেকুৱা। গতিকে মানে এই এনেকুৱা হাস্যব্যংগ কাহিনী এটাৰে মানে গল্পটো আগবাঢ়িছে। মই প্ৰথম আপোনাক শুনি ল'ম, এই কাহিনীবিলাক আপোনাৰ অৰিজিনেল কাহিনী নে আপোনাৰ আপুনি কাল্পনিক? তাৰ ভিতৰতে কিছুমান বাস্তৱৰ মুখামুখি হওঁ কেতিয়াবা, কোনোবা মমেণ্টৰ বাস্তৱৰ মুখামুখি, সেইটো সাঁচি ৰাখে। তেনেকৈ মই সাঁচি ৰাখোঁ তেনেকুৱা। আৰু এইটো যিটো আপোনাৰ প্ৰেতাত্মাৰ সৈতে নিশা, এইটো এটা কাল্পনিক কাহিনী, কিন্তু পঢ়িলে এনেকুৱা লাগিব যেন আমি বাস্তৱ কিবা এটা ঘটি আছে তেনেকুৱা। অ'কে, নেক্সট হেৰিটো হৈছে কি, পাতিমুতুৰাৰ ফেচবুক লাইভ। সেইটো মানে যে মানে গাঁৱৰ পৰা এজন ল'ৰা আহে গুৱাহাটীলৈ, সি ইমান ভালকৈ চিনি নাপায়, চিকিৎসাৰ কাৰণে আহিছে। তেওঁৰ মানে এটা সমস্যা হৈছে কি, তেওঁ ধৰক হেৰি কৰে, কেতিয়াবা এইটো মানে কি, আমাৰ কিছুমান ব্যক্তিৰ এনেকুৱা থাকিব পাৰে, ধৰক বিচনাতে পেচাব কৰাৰ এটা তেনেকুৱা এইটো চিকিৎসা কৰিলে ভাল হয়, তেনেকুৱা ডাঙৰলৈকে কেতিয়াবা থাকি যায়। নাই এইটো স্বপ্নদোষ নহয়, এইটো মানে তেওঁ ক'ব নোৱাৰাকে তেওঁ হেৰি হয়, বিচনাতে তেনেকুৱা পেচাব কৰে, সেইটো ডাঙৰলৈকো কেতিয়াবা থাকি যাব পাৰে তেনেকুৱা। গতিকে সেই চিকিৎসাৰ কাৰণে তেওঁ আহিছিলে, কিন্তু এই মানুহগৰাকীয়ে, যিজন মানুহ তেওঁ মানে গুৱাহাটীৰ তেওঁ অৱসৰপ্ৰাপ্ত এগৰাকী ব্যক্তি, তেওঁ কৈছে যে নহয় তেওঁ কৈছে যে ল'ৰাজনে কৈছে যে মোক অকণমান সুবিধা দিব নেকি, মই পেচাব কৰিব লাগে। কিন্তু গুৱাহাটীত মানে ইমানেই ঘৰ দুৱাৰ, মানে ইমানেই গছ গছনি ক'তো নাই, জোপোহা গছ এডালো নাই য'ত মই গৈ পেলাই পেচাব কৰিব পাৰোঁ। গতিকে আপুনি মোক অকণমান সুবিধা দিব নেকি আপোনাৰ ঘৰত পেচাব কৰোঁ? কৈছে তোমাক মই কেনেকৈ বিশ্বাস কৰিম ঘৰৰ ভিতৰত সোমাবলৈ? তোমাৰ আই কাৰ্ড দেখুওৱা, তোমাৰ আই কাৰ্ড আছে? কৈছে নাই মোৰতো তেনেকুৱা, মইতো গাঁৱৰ ল'ৰা। কৈছে তেতিয়াহ'লে তোমাৰ আধাৰ কাৰ্ডখন? কৈছে আধাৰ কাৰ্ডটো মই নানিলোঁ। কৈছে কি কথা ক'ব পাৰিছা? তোমাৰ পলিউশ্যন চাৰ্টিফিকেট, এনেকুৱা কিবা কিবি বিচাৰিছে। মানে বিচৰাৰ পিছত তেওঁৰ কি হ'ল, মানে তেওঁৰ লাষ্টত কি হ'ল, তেওঁ মানে ইমান আইডেণ্টিটি বিচাৰিছে, পিছত কৈছে তোমাৰ হেৰি কৰা, তুমি ভিডিঅ' কল কৰি দিয়া তোমাৰ পত্নীৰ সৈতে।
তাৰপিছত ভিডিঅ' কল কৰাৰ পিছত পত্নীয়েও বুজাই দিছে যে মানে কি নাই তেওঁৰ মোৰে স্বামী আপুনি অনুগ্ৰহ কৰি তেখেতক দিয়কচোন তেখেত চিকিৎসাৰ কাৰণে গৈছে আচলতে পিছত গৈ পেলাই তেওঁ ইমানেই মানে সন্দেহ কৰি লাষ্টত পিছত তেওঁ মানে কাপোৰে কানিৰে তেওঁ পেচাব গ'ল তেতিয়া মানে সেই তেওঁ মানে কি কৰিলে ল'ৰাজনে যে মানে কি মই এতিয়া ভিডিঅ' কল কৰিম ফেচবুক লাইভ কৰিম ফেচবুক লাইভ কৰি পেলাই মই গোটেই মানুহক জনাই দিম সেই সময়তে মানুহটোৱে যিজন ভয় কৰে মানে সেই তেনেকুৱা ব্যংগ কাহিনীতে আগবাঢ়িছে মানে আপুনি গোটেই কাহিনীটো কৈ নিদিব কাৰণ নহ'লে কিতাপখন মানুহে কিনি পেলাই নপঢ়িব মই জাষ্ট হেডলাইন কেইটা পঢ়িব দিব বিচাৰিছো দেহাকণি ঠিক আছে শইকীয়াৰ কণী পৰীক্ষা এইটো কোনটো কণী নাই এইটো মানে কি আপোনাৰ কৃষ্ণমণি চুতীয়া গান ইফালে চৰ্চা হৈছে এইটো মানে কেনেকুৱা শইকীয়াৰ কণী পৰীক্ষাটো মানে কেনেকুৱা যে মানে শইকীয়াই মানে ভাবিছে যে এই যে মুৰ্গী বা হাঁহে যে উমনি লৈ পেলাই পোৱালি জন্ম দিয়ে আচ্ছা উমনিটো লৈ থাকে আচ্ছা সেই উমনিটো যদি মই লওঁ পোৱালি জন্ম হ'ব নাই এই তেনেকুৱা ধৰণৰ এটা পৰীক্ষা পিটিকা পিটিকিত আপুনি কেনেকুৱা ভবা কথা নহয় সিদ্ধি মাজ নিশা মোৰ শুৱনি কোঠাত ভূত মাল আছে নে মাল এইটো কোনটো মালৰ কথা এইটো মানে পঢ়িলেই গম পাব এইবিলাক নাই কিন্তু মেও এইটো মেকুৰীয়ে হ'ব কিন্তু এক্স মাথো এক মায়া ভ্ৰম আপোনাৰ জীৱনেও লৈছে ইউটাৰ্ণ এক্সটাৰ্ণ বৰুৱানীৰ যুদ্ধ বেঙেনাৰ জন্মদিনত কেঁকুৰা খুৰা অকে হগা ডাঙৰ নে ৰজা ডাঙৰ এনেকুৱা ধৰণৰ টাইটেল দেই ইমান ৰসাল হ'ব মানে বস্তুখিনি আৰু যিটো ৰসৰে কাহিনী এটা পাদৰ বাবে বিয়া ভাগিল এই কাহিনীটো মোক অকমান কৈ দিয়ক কাৰণ কিতাপখনৰ নাম সেইটোৱে এইটো আচলতে ভূতৰ ফেচবুক একাউণ্টত এইটো মানে এখন নিৰ্বাচিত সংকলনটো গতিকে মই এটা পাদৰে বিয়া ভাগিল সেই গল্পটো মই ইয়াত সংলগ্ন কৰিছো মানে এখন কিতাপত গল্পটো আছে আৰু এখন কিতাপত নাম এখনত এক্সট্ৰা আৰু বহুত আছে তেনেকুৱা এইটো কাহিনীটো কৈ দিয়ক মানে এই কাহিনীটোৰ এটা মই মানে এটা কেনেকুৱা কৈছোঁ যে আমাৰ আজিকালি দেখিব যেন সৰু কথাতে ৰিলেশ্যন ব্ৰেকআপ হৈ যায় হয়নে সৰু কথাতে ভাঙি যায় আপুনি যদি ডিভৰ্চ হোৱা দুগৰাকী পুৰুষ মহিলাক যদি আপুনি বহুৱাই লৈ পেলাই যদি সোধে যে আপোনালোকৰ ডিভৰ্চ কিয় হ'ল বাৰু কি কাৰণে হ'ল যিটো কাৰণ আপুনি ওলাব সেই কাৰণটো দেখিব যে একেবাৰে তেনেই এটা সৰু কথা পদাতকৈও সৰু একেবাৰে ভবাতকৈও সৰু মানে পদাতকৈও সৰু মানে তেনেকুৱা তাৰপিছত আপুনি যদি কোনোবা প্ৰেমিকাক যদি সোধে যে তোমালোকৰ আজি 10 বছৰৰ ইমান এটা ৰিলেশ্যন স্কুল পৰ্যায়ৰ পৰা তোমালোকৰ ভাল পোৱা ঘৰতো জানে সকলোৱে জানে পিছত দেখিব যে সেই ৰিলেশ্যনটো মানে ব্ৰেকআপ হৈ গ'ল আপুনি যদি তেওঁলোকক বহাই লৈ সোধে যে ইয়াৰ কাৰণটো কি আছিল তেওঁলোকে বিশেষ একো কাৰণ ক'ব নোৱাৰিব একেবাৰে যিটো কাৰণ ক'ব সেইটো এটা তুচ্ছ ঘটনা আৰু চাওক আপুনি যেতিয়া আপোনাৰ মায়ে যেতিয়া আপোনাক কিবা এটা কয় তে আপুনি সেইটো ক্ষমা কৰি দিয়ে নহয় কিয় ক্ষমা কৰি দিয়ে কাৰণ আপোনাৰ মা আপোনাৰ মায়ে যেতিয়া আপোনাক কয় বা আপুনি যদি আপোনাৰ মাক কয় আমি সাধাৰণতে মাকসকলক কি কওঁ মা দে না এইটো দিয়ক না এইটো মানে তুমি কিয় ইমান মোক বৰ কৰি আছা হয়নে কিন্তু সেই কথাটোৱে যদি আপুনি আপোনাৰ প্ৰেমিকাক কয় আপুনি আপোনাৰ পত্নীক কয় তেতিয়াহ'লে কিন্তু লগে লগে কিন্তু সেই বস্তুটো কি হ'ব এখন কাজিয়াৰ সৃষ্টি হ'ব হয়নে তাৰমানে কি আমি আপোনজনক আমি ক্ষমা কৰিব নোৱাৰোঁ আমাৰ সেইটোৱে সমস্যা সেইটো কাহিনী আছে ইয়াত গতিকে এটা পাদৰ বাবে সঁচাকৈ এখন বিয়া ভাঙিব লৈছিলে মানে এটা পাদৰ বাবে মানে কি হয় ছোৱালীগৰাকীয়ে মানে এনেকৈ চাহ দিবলৈ আহোঁতে আনফৰ্চুনেটলি ছোৱালী দিব মানে চাহ দিবলৈ আহোঁতে ট্ৰেখন যেতিয়া এনেকৈ তললৈ দিয়ে ন ট্ৰেখন এনেকৈ যেতিয়া তললৈ এনেকৈ চাহ দিওঁতে মানে আনফৰ্চুনেটলি দুৰ্ভাগ্যবশতঃ তেওঁ পাত এটা মাৰিলে মানে সেই পাতটো মাৰোঁতেই মানে গোটেই তেওঁলোকে অপমানিত হ'ল বোলে অপমানিত হোৱাৰ কাৰণে মানে বিয়াখন মানে একদম ভাঙি গ'ল আৰু এনেকুৱা কাহিনীৰ এটা মানে আগবাঢ়িছে তেনেকুৱা আৰু এনেকুৱা বহুতখিনি খুব শুৱলা আৰু খুব ৰসাল গোটেই বস্তুখিনি মই একেবাৰে শেষৰ ফালে গৈছোঁ মই কুকুৰ নেকি বাদাম খুৱাই তোমাক বাদাম আপুনি প্লাষ্টিকৰ কণী খাইছেনে তেজে ফাটি যাওঁ এক্স ভিটামিন কাইলৈ নাইবা ততহিলৈ নাইবা ঋতহিলৈ এই শব্দ দুটাৰ মোৰ মিনিংটো কৈ যাওকচোন ততহিলৈ ঋতহিলৈ
এইটো খুব ইণ্টাৰেষ্টিং এটা মই কাহিনী হেৰি কৰিছোঁ সি মানে নিজৰ বন্ধু এজনক কয় যে ঐ মানে তই হেৰি কৰিব পাৰিবি নেকি এইখিনিতো বছৰ শেষ হ'ব এতিয়া তই এটা কাম কৰ কাইলৈ আহ নহ'লে তেনেকুৱা কৈছে নাই নাই মইতো কাইলৈ যাব নোৱাৰিম তেতিয়াহ'লে পৰহিলে আহ নাই নাই মই পৰহিলেও যাব নোৱাৰিম তই চতুহিলে আহ নাই নাই মই চতুহিলেও যাব নোৱাৰিম দেই আমাৰ চতুহিলে বুলি কোনো শব্দ নাই কিন্তু আমি কওঁ আৰু যে আমাৰ নগাঁও ফালে কোৱা হয় আপুনি যিহেতু নগাঁৱৰ নহয় জানো আমি কওঁ মানে চতুহিলৰ পিছত একো নাই তেতিয়া মানে কি হয় চতুহিলৰ পিছত সি মানে কৈ আছে তেতিয়াহ'লে মন্তগিলে আহ তেতিয়াহ'লে যতহিলে আহ সি মানে কৈ গৈছে মানে তেনেকৈ নহ'লে পতহিলে আহ এনেকৈ কৈ তাৰপিছত বোলে নাই তোক মানে কোৱা নাই নেকি সিজন বন্ধুৱে কৈছে তোক কোৱা নাই নেকি মই ইমান ব্যস্ত হৈ আছো বুজিছোঁ তোক কোৱা নাই নেকি তাৰপিছত সি মানে তোক ক'লো তোৰ মই যাব নোৱাৰিম বুলি সি মানে গোটেই ক খখন তাৰ শেষ হৈ গ'লগৈ কৈ তাৰ শেষ মানে গোটেই ক খৰ গোটেই বৰ্ণখিনি কৈ শেষ তাৰপিছত হঠাতে তাৰ মনত পৰিল বৰ্ণতাটো থাকি গ'ল এই সি কিজানি সেই দিনটোত আহিবও পাৰে তাৰপিছত সি মানে কৈছে সি মানে ফোন কৰিছে আকৌ ফোন কৰিলি যে শুনচোন হেৰি যে এই হেৰি মদহিলে আহিব পাৰিবি নেকি বাৰু মানে 31 ডিচেম্বৰ দিনা মদহিলে তাৰপিছত সি মানে অকণমান সময় ৰৈ থাকিলে তাৰপিছত সি মানে কৈছে আৰু মানে সি যে মনে মনে আছে যে তেতিয়া মানে সি ভাবিছে এইবাৰ আহিব পাৰে কাৰণ ইংৰাজীত এষাৰ কথা আছে চাইলেঞ্চ ইজ হাফ কনচেণ্ট মনতে সন্মতিৰ লক্ষণ তেনেকুৱা আৰু গতিকে সেই দিনটোক মানে সি কৈছে মদহিল আৰু মই বাকীখিনি কৈ নিদিওঁ ৰাইজে কিতাপখন পঢ়িলে ভাল পাব আৰু খুব ৰসাল কবিতা মহানগৰীত মাজনিশা ফেচবুক ডকাইতৰ তাণ্ডৱ ঈশ্বৰৰ পৰা মই ডকাইত কৰিবলৈ অহা নাই ডকাইতকেইটাই কি কৰিবলৈ আহিছে কওক কি কৰিবলৈ মানে সিহঁতৰ এটা একাউণ্ট আছে যি ঘৰ মানুহক ডকাইত কৰিবলৈ গৈছে সেই মানুহ ঘৰক কৈছে যে তহঁতৰ গোটেই ফেমিলিৰ মানুহে আমাৰ পেজটো যে লাইক কৰ কমেণ্ট কৰ আৰু কথা হ'ল কি ইনষ্টাগ্ৰাম লাইক কৰ কমেণ্ট কৰ এতিয়াই কৰিব লাগিব একদম জগুৱাই লৈ গোটেই মানুহক লাইক কৰাইছে কমেণ্ট কৰাইছে মানে আমাৰ আজিকালি এনেকুৱা ধৰণৰ এটা আহিছে ন তেনেকুৱা কথা সিহঁতে কিন্তু হেৰি কৰিব অহা নাই পইচা লুটিব অহা নাই ফেচবুক পেজ লাইক কৰিব আহিছে তাৰপিছত ইউটিউব লাইক কমেণ্ট গোটেই ফেমিলি মানুহক জগালে সিহঁতে ঈশ্বৰৰ পৰা মই 11 টকা ধাৰ লৈছিলো এনেকুৱা ধৰণৰ এইটো ভিতৰত পঢ়িব মই এখন পঢ়িব লাগিব গৈ পেলাই ৰাম ৰাৱণ সীতা শাহু বোৱাৰীৰ নেজিয়া নেজি ইয়াত ভাত পোৱা নাযায় এনেকুৱা ধৰণৰ বহুত কাহিনী 1 ছেকেণ্ডত ছোৱালীক প্ৰেমত পেলোৱাৰ টিপছো আছে ইয়াত কাইলৈ নাই বাইদেউ ক'লো তাৰপিছতে অক্সিজেনত ধৰি কথা নকবি বুলিছোঁ পকা তেতেলীৰ সৈতে তেল নিমখ জলকীয়া মোৰ জিভাত পানী আহি গৈছে পঢ়িলে গম পাম কি আছে ভিতৰত পূৰ্বজন্মত আপুনি কি আছিল এনেকুৱাও আছে ইয়াত গোটেই মুঠতে টোটেল কিমান 55 এটা গল্প এনেকুৱা আছে আৰু বেটুপাতটো খুব ধুনীয়া হৈছে দেখিলেই গম পায় আঁকিছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী খুব জনপ্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণ দাই আঁকিছে অ'কে আৰু পাঞ্চজন্য বুকছে প্ৰকাশ কৰিছে মই সেইটোৱে চাব গৈছোঁ পাঞ্চজন্য বুকছে প্ৰকাশ কৰিছে আৰু কিতাপখনৰ মূল্য 250 টকা মাত্ৰ গতিকে এইখন কিতাপ মই এতিয়া থৈছোঁ ইখন উলিয়াই লওঁ এখনো 2খন গ্ৰন্থমেলাত পাব আৰু 2খন গ্ৰন্থ ইতিমধ্যে ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চা হৈছে বহুতে কমেণ্ট কৰিছে লিখিছে এই কিতাপখনৰ নাম হৈছে এটা পাদৰ বাবে বিয়া ভাগিল ইতিমধ্যে কাহিনীটো দাদাই কৈছে অশোক কুমাৰ নাথ ডাঙৰীয়া আৰু ইয়াত কি আছে ইয়াতো তেনেকুৱাই ধৰক কেইটামান তেনেকৈ কিছুমান খুব ব্যংগ কাহিনী আছে আৰু তেনেকৈ আৰু মানে ৰম্য ৰচনা অকণমান চুই যাওঁ নেকি নিশ্চয় মই মোৰ প্ৰথম বিবাহ বাৰ্ষিকত ঘটা অঘটনটো শ্ৰীমতীৰ মাছ বধৰ নাটক হগা ডাঙৰ নে ৰজা ডাঙৰ 1-2টো ইয়াত আছে আপুনি স্পষ্টবাদিতা গুণৰ অধিকাৰী নে স্পষ্টবাদিতা দেই স্পষ্টবাদিতা নহয় স্পষ্টবাদিতা গুণৰ অধিকাৰী নে মানে পাদিব মন গ'লে পাদিব একদম স্পষ্ট কোনো তাত কিছুমান মানুহ আছে একদম চাবচোন আপুনি মই পাতিলে নুগুন্ধাই আপুনি লাজ পাব কিন্তু লাজটো আপুনি পাব তেওঁ পাতি দি পেলাই একদম পুৰা তেওঁ মানে জগতত যেন একোৱে হোৱা নাই তেনেকৈ আছে কিন্তু লাজ পালে কোনে সোধাজনে ওচৰত থকা জনে কিন্তু লাজ পায় এনেকুৱা আৰু সঁচাকৈ এনেকুৱা মানুহ আছে কিন্তু দেই
বা কোন কোন আছে নকওঁ বাৰু আপুনি স্পষ্ট পাদিতা গুণৰ অধিকাৰী নে আৰু যে কিছুমান থাকে পুচুককে পাদি পেলাই থৈ দিব গোন্ধলাই গম নাই পতা তেওঁ কিন্তু মানে এইটো যে মিছা কথা কয় যে অন্যায় কৰিব নালাগে কাকো অন্যায় কৰিব নালাগে নহয় জানো আৰু যদি বোলে ঠিক আছে বোলে মই অকমান মোৰ কিবা গেছ হৈ আছে হয়নে তেতিয়া আপুনি এটা কাম কৰক অকমান নিলগত গৈ পেলাই পাদক কিন্তু পাদাটো একো বেয়া কথা নহয় অপৰাধ নহয় পাপো নহয় দেই কাৰণ এইটো এটা একেবাৰে নেচাৰেল আৰু পাদৰ ওপৰত আনকি বেঞ্জামিন ফ্ৰেংকলিনৰ বহুত দীঘল দীঘল ৰচনা লিখি থৈছে তেওঁ এখন বিখ্যাত ৰচনা আছে পাদৰ ওপৰত তেনেকুৱা কথা আৰু আমাৰ মানে ইংৰাজী সাহিত্যটো পাদৰ ওপৰত গ্ৰন্থই আছে মানে তেনেকুৱা কথা গতিকে মানে এই পাদ শব্দটো লৈ পেলাই আমি একো যাতে মানে বিতৰ্কও কৰিব নালাগে আৰু দ্বিতীয়তে হ'ল কি আমি সংকোচো কৰিব নালাগে এইটো এটা একদম নেচাৰেল মানে হহাৰ লগত পাদ আৰু পদাৰ লগত হহা উত্তৰপুত এটা সম্পৰ্ক আছে আৰু ডাক্তৰক চাবচোন আপোনাৰ এনেকৈ সোধে যে বায়ু গৈছে নে নাই বা সেইটোকে যদি সোধা হয় যে আপোনাৰ পাদ গৈ আছে নে তেনেকুৱা কথা গতিকে এই এটা পাদৰ বিয়া হৈছিল যে সেই গল্পটোতো মানে ভায়েকক সুধিছে যে তোমাৰ পাদ গৈছেনে তাৰপিছত কি মানে নাৰ্ছ এগৰাকী আছে খুব ধুনীয়া নাৰ্ছ এগৰাকী তেওঁৰ আগত মানে পাতিছোঁ বুলি ক'বলৈ লাজ কৰিছে মানে তাৰপিছত নাই তুমি কি তোমাক সুধি আছা ন তুমি পাতিছা নে নাই সি মানে সেইবাৰ মানে ভাবিছে নাই এইবাৰ মই ক'বই লাগিব সি তেতিয়া কৈছে ছাৰ মই ৰাতিপুৱা ব্ৰেকফাষ্টৰ আগত 2টা পাতিছোঁ ব্ৰেকফাষ্টৰ ডিনাৰৰ আগত 2টা আৰু ছাৰ মই আবেলি মই 5টা পাতিছোঁ ছাৰ সন্ধিয়া মই 3:30 পাতিছোঁ মানে আধা পাদা শেষ নহ'ল মানে আৰু গোটেই দিনটোৰ মই চাৰে 16টা পাত বাঢ়িছোঁ পদাৰো হিচাপ ইমান সময় পাৰিছে এটা আগতে পদাৰ পিছত এটা আমি আগতে হেৰি কৰিলোঁ ক্লাছৰুমত আদা পাদা কোনে কিবা এটা আছিলে আমি মানে হিচাপ কৰোঁ এনেকৈ তেনেকৈ লাষ্টত যাৰ তাতে পৰে কি পাতিছে বুলি ধৰি লোৱা যায় মানে খুব ভাল লগা দিন আছিল সেইবিলাক তাৰপিছতে মাজনিশা মোৰ শোৱনি কোঠাত ভূত হয় সেইটো মানে ভূতটো কি জানেনে এই যে পত্নী একদম পুৰা ভয় কৰি থাকিলে মানে একদম ভূত এটা ওলাই মানে সাংঘাতিক ধৰণে বিৰাট ভয় কৰে আৰু মানে একদম গিৰিয়েকে মানে ঘনীয়েকক পুৰা ছাপৰ্ট দিয়ে মানে আৰে ক'ত আছে ভূত কি কথা কি বতৰা একদম প্ৰায় 1 মাহমান সময় কাল মানে হাহাকাৰ মানে ঘৰখনত ৰাতি ভূত ওলাই মানে আৰু পত্নীক মানে ভূতটোৱে কিবা কিবি কয় আৰু পত্নীয়ে মানে সেইমতে অনুসৰণ কৰে আৰু গিৰিয়েকে বিৰাট হেল্প কৰে তাৰপিছত এদিন মানে কোনোবাই পৰামৰ্শ দিলে তই এটা কাম কৰ কিয় তই ভূতটোক মানে তই ভালকে 1 পিটন দে আৰু সেইধৰণে 1 পিটন ভালকে দিলে ভূতটোক কিন্তু ভূতটো বেলেগ কৰিলে তেওঁৰ হাজবেণ্ড দিয়ে এই হাফ পেণ্ট প্ৰেমী ছোৱালী কোন এইটো এটা মানে কি হয় মানে আপোনাৰ গোটেই কাহিনীটো নকওঁ বাৰু নালাগে কাৰণ মানে গৈছে মানে ছোৱালী চাবলৈ গৈছে যে ল'ৰাৰ যিজন খুৰাক মানে তেওঁ আকৌ একেবাৰে নমু পাৰিজাত মানে একদম খুব ভাল আমাৰ খুৰা মৰমৰ খুৰা থাকে যে আৰু তেওঁ হৈছে মানে একদম পুৰা মানে খুব ধুনীয়াকৈ থকা সহজ সৰল এজন গাঁৱৰ আপুনি এটা চৰিত্ৰ এটা আপুনি ভাবকচোন তেনেকুৱা হয়নে আৰু তেওঁ যেতিয়া ছোৱালী চাবলৈ গৈছে নিজৰ ভতিজাৰ কাৰণে ছোৱালীজনী যেতিয়া মানে পানী দিবলৈ আহিছে যে হাফপেণ্ট এটা পিন্ধি ওলাই আহিছে তেওঁতো এইটো কল্পনাই কৰিব পৰা নাছিলে তেওঁ ভাবিছে যে তেওঁৰ বোৱাৰীজনী ওলাই আহিব একদম চাদৰ মেখেলা পিন্ধি ধুনীয়াকৈ গতিকে এতিয়াৰ বোৱাৰী নহয় জানো তেওঁ হাফ পেণ্ট পিন্ধি ওলাই আহিছে তাৰপিছত যেতিয়া বিয়াত কি দিব লাগে মানে মাইনা তোমাক বিয়াত কি দিব লাগিব দেউতাকে যেতিয়া সুধিছে তেতিয়া মানে ছোৱালীজনীয়ে কৈছে নাই মোক আপুনি এটা কাম কৰিব তেতিয়া তোমাক কি কাপোৰ দিম আমিতো এনেকৈ ভাবিছোঁ যে 10 তোমাক আমি পাটৰ চাদৰ মেখেলা দিম এনেকুৱা কিবা কিবি হিচাপ কৈছে নাই মই সেইবিলাক বস্তুটো নিপিন্ধো নহয় এইবিলাক বস্তু নিপিন্ধো নহয় কেতিয়াও নিপিন্ধা বস্তুটো আপুনি মোক কিয় দিব মোক আপুনি এটা কাম কৰিব 50টামান মোক ব্ৰেণ্ডেড হাফ পেণ্ট দিব আৰু একেই 50টামান মোক ব্ৰেণ্ডেড টি চাৰ্ট দিব গতিকে সেইটোৰ মাজত এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছোঁ মই তেনেকুৱা কথা বাকী কাহিনীটো পঢ়িলে গম নিশ্চয় তেনেকুৱা তাৰপিছতে এইটো এটা বৰ ধুনীয়া চেণ্টেঞ্চ লিখিলে বাথৰুমলৈ জুমি চোৱাৰ বিচাৰ এইবিলাক আছে কিবা কিবি কাহিনী নালাগে এতিয়া ক'ব বেয়া পাই এদিন ভাল পাই পেলালো ছাগলীৰ মাথা খাই ভাল পোৱা বোৱাৰী কিনা হাঁহৰ মই আকৌ এবাৰ ভালকে চাই লৈছো পুকৰলৈকে মঙহ বা আমি যে কওঁ কিনা হাঁহৰ ঠোঁটলৈকে মঙহ কিন্তু এইটো আমি এনেকৈও ভাবিব পাৰোঁ যে কিনা হাঁহৰ পুকৰলৈকে মঙহ আগফালে যদি খাওঁ পিছফালে আপুনি চাবচোন মুৰ্গী যেতিয়া অনা হয় ন মোক এইটো নিদিলি কিয় কেঁচেকটো মোক নিদিলি কিয় গোটেই হাহাকাৰ হৈ যায় নাযায় খুব সূক্ষ্ম মানে দাদাই একদম নটিচ কৰে ন বস্তু কৰা হয় বাৰু তাৰপিছতে আহিলো কাজিয়া ভঙা আঁচনি মানে আমাৰতো বহুত আঁচনি ওলাইছে ন আঁচনি ওলাইছে
হয়নে ওলাইছে গতিকে এইখন হৈছে কাজিয়া ভঙা আঁচনি ক'ৰ পৰা আহিছে মানে তেওঁলোকে আহিছে আহি পেলাই কৈছে যে কাজিয়া ভঙা আঁচনিখন ওলাইছে আপোনালোকে 2.5 লাখ মান টকা পাব এতিয়া আপোনালোকৰ কাজিয়া হয় নহয় কৈছে কাজিয়াটো আমি নালাগো এই নহ'ব নহয় তেতিয়াহ'লে কাজিয়া ভঙা আঁচনি মানে কাজিয়া ভঙা ভিডিঅ' কাজিয়া লগা ভিডিঅ' এটা দিব লাগিব তেনেকুৱা কথা হা আৰু এটা কথা কৈছে হেৰি মানে আমি আচলতে সৰু কাজিয়া ডাঙৰ কাজিয়াৰ কাৰণে মানে পেকেজবিলাক বেলেগ আছে এতিয়া আপোনালোকৰ যদি খুব বেছি ডাঙৰ কাজিয়া হয় তেনেকুৱা যদি ভিডিঅ' দিব পাৰে আৰু ভিডিঅ' যদি দিব নোৱাৰে এটা কাম কৰক আপোনালোকে সেই ভিডিঅ' এটা কৰি দিয়ক আমি কৰি দিওঁ আপোনালোকে ডাঙৰ কাজিয়াখন লাগি যাওক দাদা কিন্তু এটা কথা দেই আমি কিন্তু খুব সোনকালে কামটো কৰি দিব পাৰিম আমাক খালি অকণমান আপুনি হেৰি কৰিব লাগিব 50,000 মান টকা দিব লাগিব গম পাইছেনে তেনেকুৱা আৰু কাজিয়া ভঙা আঁচনি আপুনি গোটেই কাহিনী নক'ব তাৰপিছতে বাথৰুম ছিংগাৰ মোহনে ভিৰাই লৰ মাৰিলে এইটো আচলতে আমাৰ খুব জনপ্ৰিয় দুটা চৰিত্ৰ যে মোহন আৰু কে ছাৰ গতিকে সেই মোহন আৰু কে ছাৰৰ মানে এটা ব্যংগ কাহিনী আছে মই হেৰি কৰিছোঁ ঈশ্বৰৰ পৰা মই 11 টকা ধাৰ লৈছোঁ সেইখনতো আছে এইটো কাহিনী এইটো পাদল নহয়নে পাগল নহয় পাদল এইটো পাদল নহয়নে মহানগৰীত মাজনিশা ফেচবুক এইটো আছে বাকীখিনি মই পঢ়ি নিদিওঁ অহংকাৰ কিয় কৰিম ডাঙৰ বোৱাৰী মাজু বোৱাৰী সৰু বোৱাৰী এনেকুৱা বহুতখিনি আছে স্বাগতম একেবাৰে শেষলৈ গৈছো বেঙেনাৰ জন্মদিনত কেঁকুৰা খুৰা মাজে মাজে পঢ়ি গৈছো বাকী কিতাপ পঢ়িছো লালমোহন নহয় লাল কেকে ভোট জলকীয়া চবতে লগাই দিম বাপে চবতে ভোট জলকীয়া লগাই দিম বাৰু এইখন হৈ গ'ল এই দুখন কিতাপৰ বিষয়ে আমি ইতিমধ্যে কথা পাতিলো অশোক কুমাৰ নাথ ডাঙৰীয়া মই এতিয়া হাঁহিলো বাৰু এতিয়া কথাটো হ'ল ৰস ৰচনা লিখিবলৈ কিমান কঠিন কিমান অবজাৰভেশ্যন কৰিব লাগে কি বস্তু খুচৰিব লাগে পটভূমি কি হয় একচুৱেলি আচলতে ৰস ৰচনাৰ কথাখিনি যেতিয়া ওলালে গতিকে ৰস ৰচনাৰ অসমীয়া সাহিত্যৰ ৰস ৰচনাৰ জনক যদি কোৱা হয় তেতিয়াহ'লে আমি হেমচন্দ্ৰ বৰুৱা আমাৰ ভাষাৰ ওজা আমাৰ হেমকোষৰ প্ৰণেতা গতিকে আমি সেইগৰাকী স্বনামধন্য সাহিত্যিকক আমি শ্ৰদ্ধাৰে আমি স্মৰণ কৰিছোঁ গতিকে তেখেত হৈছে আমাৰ অসমীয়া ভাষাত ব্যংগ সাহিত্যৰ জনক তেনেকুৱা আৰু তেখেতে কানিয়া কীৰ্তন বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি বুলি দুখন এনেকুৱা গ্ৰন্থ লিখি পেলাই তেওঁলোকে সেই সময়ৰ কিছুমান কানিয়া সুৰূপা কিছুমানহে কৈছোঁ দেই মই সকলোৰে কথা কোৱা নাই কিছুমান কানিয়া সুৰূপা অসমীয়াক খুব তেওঁ ভৱিষ্যতৰ কাৰণে সচেতন কৰি পেলাইছিলে সচেতন কৰি তুলিবলৈ চেষ্টা কৰিছিলে মানে তেনেকুৱা গতিকে তাৰপিছতে যদি আমি আহোঁ আমি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কথা ক'ব লাগিব তেখেতে হাঁহিৰ ওপৰততো কৈ থৈ গৈছে কৃপাবৰ বৰুৱা ছদ্মনাম লৈ পেলাই তেখেতে বহুতখিনি মানে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা নহয় জানো কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি কৃপাবৰ বৰুৱাৰ উভতনি কিতাপৰ বৰুৱাৰ বুলনি কৃপাবৰ বৰুৱাৰ সামৰণি বৰ বৰুৱাৰ চিন্তাৰ শিলগুটি এনেকুৱা ইমান ধুনীয়া ধুনীয়া তেওঁৰ ৰচনা লিখি থৈছিলে আৰু তেখেতে আমাৰ বেজবৰুৱাদেৱে মানে হাস্য ব্যংগ কাহিনীৰে তেওঁ বহুত কথা আমাৰ জাতিটোক ক'বলৈ চেষ্টা কৰিছিলে আৰু তেওঁ কিন্তু খেদ কৰিছিলে যে আমাৰ অসমীয়া মানুহে হাঁহিব নাজানে তেওঁ কিন্তু এইটো খেদ কৰিছিল দুখ কৰিছিলে অসমীয়া মানুহে হাঁহিব নাজানে আৰু আমাৰ গোটেই কথাখিনিত মই যিহেতু এলবাৰ্ট আইনষ্টাইনৰ কথাও ক'লোঁ এই জনাথন ছুইফ্টৰ কথা কৈছোঁ হাঁহাটো কিন্তু আমাৰ কাৰণে বিৰাট জৰুৰী আৰু আমি হাঁহোঁ কিন্তু কাৰণ আমি কপিল শৰ্মাৰ আমি যেতিয়া শৰ্মা বুলি কৈছোঁ কাৰণ অসমীয়াত কিন্তু শৰ্মা নকওঁ আমি শৰ্মা কওঁ কিন্তু মই যিহেতু তেওঁৰ এগৰাকী বাহিৰৰ মানে হিন্দীভাষী ব্যক্তি গতিকে মই শৰ্মা কৈছোঁ কপিল শৰ্মাৰ যিটো শ্ব' মানে যিটো অনুষ্ঠান সেইটোত আমি গোটেই অসমৰ মানুহ ভাৰতৰ মানুহে চাওঁ ভাৰতৰ বুলিয়ে নহয় আমাৰ পৃথিৱীত যিমান হিন্দীভাষী মানুহ আছে বহুতে চাই নহয় জানো বাকী আমি আমাৰ অসমৰে আমি আমাৰ অভিনেতা বেহাৰবাৰী আউটপোষ্টৰ কথা ক'ব পাৰোঁ নহয় জানো যিটো ভাল একদিন তাক প্ৰশংসা কৰিব লাগিব কাৰণ বৰগোহাঞিদেৱে কৈছিলে কাৰণ প্ৰশংসাই মানে উচ্চ কৰে কেতিয়াও নিচ নকৰে গতিকে যিটো ভাল আমি ভাল বুলি ক'বই লাগিব বেহাৰবাৰী আউটপোষ্ট নোচোৱা এগৰাকী অসমীয়া আপুনি ক'ব পাৰিবনে প্ৰত্যেকগৰাকী অসমীয়া কেইজনী বেহাৰবাৰী কাৰণে আঁতৰি গৈছিল এতিয়া কেতিয়া আহিব সেইটো আমাৰ তেনেকুৱা লাগি আছে নহয় জানো কে আৰু মোহন কে ছাৰ আৰু মোহনৰ এই চৰিত্ৰ দুটা আমাক কম হহুৱাইছেনে তাৰমানে কি আমি হাঁহিবলৈ অনাবৰতে সাজু থাকোঁ কিন্তু আমি গ্ৰন্থ পঢ়ি আমি হাঁহিবলৈ নিবিচাৰোঁ কিন্তু গ্ৰন্থ পঢ়িও আমি হাঁহিব পাৰোঁ নহয় জানো গতিকে মই এই অনুষ্ঠানটোৰ জৰিয়তে আপোনাৰ বাৰ্তালাপ অনুষ্ঠানৰ জৰিয়তে আমি প্ৰতিগৰাকী আমি ব্যক্তিক অনুৰোধ কৰিম যে আপোনালোকে আমি হাঁহিবতো আমি ভাল পাওঁৱেই
গতিকে আমি গ্ৰন্থ পঢ়িও যাতে আমি হাঁহিব পাৰোঁ গতিকে সেই কথাটো কিন্তু আমি মনোযোগ দিব লাগিব আৰু তেতিয়াহ'লে আমাৰ অভিভাৱকসকলে বা শিক্ষাগুৰুসকলেতো কয় আমাৰ অভিভাৱকসকলে এটা কথা মনত ৰাখিব লাগিব যে আপুনি যিটো কৰে সেইটো আপোনাৰ সন্তানে অনুসৰণ কৰে একদম গতিকে হহাটো আমাৰ জৰুৰী আমি এইটো গম পালোঁ যে হহাটো আমি জৰুৰী আমি ফেচবুক চাইও আমি মোবাইলটো চাই পেলাই আমি হাঁহিব পাৰোঁ কিন্তু আমি আমাৰ সন্তানক এইটোও শিকাব লাগিব যে আমি যাতে কিতাপখন পঢ়িও হাঁহিবলৈ আমি যাতে সেই পন্থাটো যাতে আমি অৱলম্বন কৰোঁ তেনেকুৱা কথা আৰু আপোনাৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটোৰ আচলতে উত্তৰটো দিব পৰাকৈ মই সিমানো বহুত মানে অভিজ্ঞ বুলি মই নিজেই ক'ব নোৱাৰোঁ কিন্তু মই এইটো কথা ক'ব পাৰোঁ যে মানুহক আপুনি ঠিকেই কৈছে কন্দুৱাটো সহজ কিন্তু হঁহুৱাটো কিন্তু ইমান সহজ নহয় বৰ টান কাৰণ হাঁহিলে আমাৰ এণ্ডৰফিন নামৰ এটা হৰমন নিঃসৰণ হয় কিন্তু সেইটো কিন্তু জোৰ জবৰদস্তি হাঁহিলে নহ'ব আপোনাৰ স্বতঃস্ফূৰ্তভাৱে হাঁহিটো দিব লাগিব আপুনি কিতাপখন পঢ়ি আছে হঠাৎ আপোনাৰ ইমান হাঁহি উঠিছে যে মোৰ এটা ফেচবুকৰ কথা এটা মনত পৰিছে ফেচবুকত মোৰ এটা লেখা পঢ়ি পেলাই এদিন এজন মোৰ অনুৰাগী তেওঁ মানে কমেণ্ট এটা কৰিছে দাদা এই 2:30 বজাত নিশাই 2:30 বজাত মই ইমান হাঁহিছোঁ মোৰ ভয় লাগিছে যে গোটেই ঘৰৰ মানুহ উঠি যাব নেকি গতিকে এই যে স্বতঃস্ফূৰ্তভাৱে আমাৰ হাঁহি উঠে তেতিয়া আমাৰ এণ্ডৰফিন নামৰ এটা হৰমন নিঃসৰণ হয় মই স্পেলিংটো কৈ দিছোঁ আপোনালোকে চাৰ্চ কৰি চাব পাৰিব ENDORPHIN সেই এণ্ডৰফিন নামৰ হৰমনটো যদি নিঃসৰণ হয় স্বতঃস্ফূৰ্তভাৱে যদি হাঁহি উঠে তেতিয়াহে হ'ব তেতিয়া মানে কি হয় জানেনে আমাৰ মেণ্টেল ষ্ট্ৰেছ আমাৰ বহুত মানুহে আমি কি হয় মেণ্টেল ষ্ট্ৰেছত আজিকালি কম বেছি পৰিমাণে চবেই ভুগি থাকোঁ গতিকে এই মেণ্টেল ষ্ট্ৰেছ নাইকিয়া হ'ব তাৰপিছত আমাৰ বাত বিষ যে আমাৰ চিকিৎসকে কয় বাত বিষ যে আমাৰ বয়সস্থ মানুহবিলাকৰ বাত বিষ থাকে যে আনকি বাত বিষো ভাল হ'ব পাৰে হাঁহিলে যদি আপুনি স্বতঃস্ফূৰ্তভাৱে হাঁহিব লাগিব স্বতঃস্ফূৰ্ত হাঁহিলে আপোনাৰ বাত বিষ ভাল হ'ব আৰু হোমেন বৰগোহাঁই যেতিয়া তেখেত জীৱিত হৈ আছিলে বৰগোহাঁয়ে এটা সাক্ষাৎকাৰত এদিন কৈছিলে বৰগোহাঁই ছাৰে যে সেই সময়ত বৰগোহাঁই ছাৰৰ সময়ত বোলে পৃথিৱীত 3 নম্বৰ বেমাৰটো হৈছে মানসিক ৰোগ 3 নম্বৰ বেমাৰ আপুনি ভাবক আৰু যদি সেই বেমাৰটো যদি আমি ৰোধ নকৰোঁ তেতিয়াহ'লে ই উদূৰ ভৱিষ্যতে পৃথিৱীৰ 1 নম্বৰ বেমাৰ হ'বগৈ আপুনি মই সকলোৱে কম বেছি পৰিমাণে আমি মেণ্টেল ষ্ট্ৰেছত ভুগি আছোঁ মানসিক চাপত ভুগি আছোঁ এংজাইটি বৰ্ডম বৈচিত্ৰ্যহীনতাত ভুগি থাকোঁ মানে একো নালাগে ভাল নালাগে এই যে একো ভাল নালাগে তাৰ কাৰণে হয়তো আপুনি আপোনাৰ প্ৰিয়তমাৰ লগত আপুনি কাজিয়া কৰিছে হয়তো আপুনি আপোনাৰ আটাইতকৈ মৰমৰ যিটো আপোনাৰ মাকো হয়তো আপুনি পটককৈ কিবাকৈ বেয়াকৈ ক'লে আপুনি হয়তো তেতিয়া আপোনাৰ মায়ে কিন্তু একো বেয়াকৈ কোৱা নাই আপোনাক বাবাটোৰ কিয় গাটো বেয়া নেকি মনটো বেয়া নেকি আপোনাক তেনেকৈ ক'ব কিন্তু আপুনি বন্ধুক কিবা এটা ক'লে আপোনাৰ নলে গ'লে লগা বন্ধু হে ৰহ এতিয়া কি কথা কৈ আছ বৰ নকৰিবি ৰহ বেয়া পাইছ গতিকে আপুনি কিন্তু এটা ৰোগত ভুগি আছে সেইটো হৈছে বৈচিত্ৰ্যহীনতা একো ভাল নালাগে আপোনাৰ চবচোন সদায় একেখিনি খাদ্য একেখিনি কাম একেখিনি মানুহ একেটা দৃশ্য তেনেকুৱা কথা গতিকে সেই যে একেৰ পৰা অকণমান আঁতৰি সেইটো ক'ত পাব আপুনি হাঁহিত পাব একেবাৰে মৌলিক হ'ব লাগিব কিন্তু একেবাৰে মৌলিক আপুনি যদি আগৰ পৰা এটা বস্তু দেখি আহিছে সেইটোতো হাঁহি নুঠিব পাৰে একেবাৰে মৌলিক যিটো কথাই আপোনাক স্বতঃস্ফূৰ্তভাৱে হহুৱাই দিব পাৰিলে আৰু যে এই যে এণ্ডৰফিন নামৰ হৰমনটো নিঃসৰণ হৈ গ'ল তেতিয়া কি হ'ল জানানে আপোনাৰ শত্ৰুজনকো আপোনাৰ বেয়াকৈ ক'বলৈ বেয়া লাগিব ঠিক কৈছে যে আপোনাৰ ভিতৰতটো একদম মানে আপুনি হেল্ডি হৈ গ'ল ন এণ্ডৰফিন আপোনাৰ ভিতৰত নিঃসৰণ হ'ল মানে আপুনি মানুহটো কি হ'ল হেল্ডি হ'ল আপুনি শাৰীৰিকভাৱে যদি হেল্ডি হ'ল মানসিকভাৱে আপুনি হেল্ডি হ'ব তেনেকুৱা কাৰণ গ্ৰীকসকলে কৈছিল এটা সুস্থ দেহতে এটা সুস্থ মনে বাস কৰিব পাৰে তেনেকুৱা কথা মানে অশোক কুমাৰ নাথ ডাঙৰীয়াই হাঁহিৰ ওপৰত যদিও কিতাপ লিখিছে বা ৰসাল কিতাপসমূহ লিখিছে গদ্যসমূহ লিখিছে চুটি গল্পসমূহ লিখিছে মানে মানুহগৰাকীয়ে ইমান বেছি ষ্টাডি কৰিছে তাৰ ওপৰত মানে সঁচাকৈ ভাল লাগিলে আপোনাৰ এই বস্তুখিনি বিষয়টো অকণমান গভীৰভাৱে সোমাই গৈছে আৰু আমি আপোনাক সদায় মনত ৰাখিম এনেকৈ যদি আপুনি কৈ থাকে সঁচাই কৈছোঁ আৰু এটা কথা কওকচোন এবাৰ আমি যে যিটো হাঁহি গল্প পঢ়োঁ লক্ষ্মীনাথ বেজবৰুৱাৰ হাঁহি গল্পটো অসমীয়া মানুহে হাঁহিব নাজানে বুলি কৈ পেলাই লক্ষ্মীনাথ বেজবৰুৱাই কিন্তু কৈছিলে অমুকে অমুকৰ ওচৰত নাহাঁহে পুতেকে বাপেকৰ ওচৰত নাহাঁহে বোৱাৰীয়েকে শাহুৱেকৰ ওচৰত নাহাঁহে একচুৱেলি আমি হাঁহিম কাৰ ওচৰত সেইটোৱে অকলে আহিলেতো আমাক পাগল বুলি তেনেকুৱা গতিকে আৰু আপুনি চাওক এতিয়া ধৰক আপুনি এতিয়া বুক ফেয়াৰ চলি আছে আপোনাৰ লগৰ বন্ধুসকলক আপোনাৰ লগ পাবলৈ মন গৈছে হয়নে লগ পাবলৈ গৈ কিন্তু আপুনি বেছি সময় কিন্তু হাঁহিয়ে আছে হাঁহিবলৈ চেষ্টা কৰিছে কোনোবা সময়ত
আপোনাৰ সঁচাকৈ খুব ভাল লাগিছে মানে আপুনি বন্ধুসকলৰ সৈতে হাঁহিছে আৰু হাঁহিবলগীয়া আপুনি এবাৰ কিতাপ নিশ্চয় আপুনি কিতাপ চাব বা কিতাপো সংগ্ৰহ কৰিব কিন্তু লগৰসকলকো লগ পাব লগৰসকলৰ লগত কিন্তু আপুনি খুব চিৰিয়াছ কথা নাপাতিব লগৰসকলৰ লগত আপুনি ফূৰ্তিৰ খুব ধুনীয়া হয়নে হাঁহিৰ কথাই পাতিব আচলতে আমি হাঁহিবলৈ সদায় সকলো সুযোগ বিচাৰি ফুৰোঁ কিন্তুতো আমাক মাধ্যম এটা লাগিব নহয় ঠিক নহয় জানো আপুনি যিকোনো তামাচাই চিৰদিনৰ কাৰণে ভাল হ'ব নোৱাৰে তেহেলৈ সি যিমানেই ভাল নহওক কিয় এই কথাটো কৈছিলে মেন কেনে কৈছিলে যে যিকোনো তামাচাই চিৰদিনৰ কাৰণে ভাল হ'ব নোৱাৰে তেহেলৈ সি যিমানেই ভাল নহওক কিয় তেনেকুৱা তেখেতৰ বাকীখিনিও কথাও কৈছিলে যে মৃত্যুৰ পিছত মই অনন্ত শূন্যত বিলীন হৈ যাবলৈ ভাল পাম যিকোনো তামাচাই চিৰদিনৰ কাৰণে ভাল হ'ব নোৱাৰে যিকোনো তামাচাই চিৰদিনৰ কাৰণে ভাল হ'ব নোৱাৰে তেনেকুৱা আপুনি সদায় বেহাৰ বৰি আনপো চাইছে আপুনি হাঁহিব নোৱাৰে নিশ্চয় সদায় আপুনি কপিল শৰ্মাৰ শ্ব' চাই হাঁহিব নোৱাৰে গতিকে আমাক নতুন আমাক সৃষ্টি লাগিব গতিকে আমি হাঁহিবই লাগিব আৰু হাঁহাত একোতো লাজ নাই আপোনাৰ নিজৰ বোৱাৰীগৰাকী নিজৰ শহুৰ বা শাহুৰ ওচৰত তেওঁতো এগৰাকী কন্যা নহয় জানো নিজৰ জীয়েকে জানো নিজৰ দেউতাকৰ ওচৰত হাঁহিবলৈ লাজ কৰিব তেনেকুৱাতো কোনো কথা নাই গতিকে আমাৰ হাঁহাৰ যিটো মানে তাত যাতে এটা শালীনতা থাকে শালীনতাৰ ভাৱে যদি শালীনতাৰ আশ্ৰয় লৈ পেলাই যদি আমি হবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি সকলো ল'ৰা ছোৱালী আমি মাক দেউতাক সকলোৱে বহি আমি হাঁহিব পাৰোঁ নিশ্চয় তেনেকুৱা কথা চেন্স অফ হিউমাৰৰ যেতিয়া কথা আহে এখন কিতাপ লিখিবৰ বাবে সেইটো খুবেই বেছি প্ৰয়োজন আৰু হঁহুৱাবলৈ প্ৰত্যেকজন মানুহক চেন্স অফ হিউমাৰৰ প্ৰয়োজন তো সেইটোৰ ওপৰত আপুনি কি ক'ব বিচাৰে কিতাপখন লিখোঁতেও সেইটো আপুনি নিশ্চয় চেন্স অফ হিউমাৰটো সঁচাকৈ প্ৰয়োজন আৰু যিকোনো সৃষ্টিতে আপোনাৰ চেন্স অফ হিউমাৰ লাগিব যিকোনো সৃষ্টিতে হাঁহিটো অলপ বেছি এনেকুৱা মানে গতিকে আপুনি যেতিয়া লিখি গৈ থাকোঁতে এতিয়া ধৰক মই সৰু কথা এটা কৈছোঁ এতিয়া মোৰ বা তেখেত এগৰাকী বিষয় শিক্ষক তেখেতৰ ঘৰটো নগাঁৱতে তেওঁ কৰ্মসূত্ৰে থাকে মৰিকলং চাৰিআলিত ভাড়া এতিয়া কেইটামান ল'ৰা আহিছে ধৰক 10, 11, 12, 13 বছৰীয়া ল'ৰা কিন্তু তেওঁলোক আহিছে তেওঁলোকৰ ভাষাটো মানে তেওঁলোক মানে অসমীয়াই কিন্তু তেওঁলোকৰ ধৰ্মটো সুকীয়া আৰু তেওঁলোকে মানে কি হয়তো সৰস্বতী পূজা পাতাও নাই কিন্তু তেওঁলোকে আহিছে যে কলিং বেল টিপিছে যে বা ওলাই আহিলে হয় কচোন বাবাহঁত কচোন যে বাইদেউ আমাক চান্দা লাগে এনে কৈছে চান্দা লাগে কি চান্দা আমি পূজা পাতিছোঁ এনে কৈছে কি পূজা সিহঁতে ক'ব নোৱাৰে মানে মনত পৰা নাই কিন্তু সময়ত মানে কিন্তু নাৰ্ভাছ হৈছে মানে ক'ব পৰা নাই কিন্তু সিহঁতে সেই পূজাটোৰ কাৰণে চান্দা বিচাৰি আহিছিলে কিন্তু পূজাটোৰ কথা ক'ব পৰা নাই মানে অলপ নাৰ্ভাছ হৈছে মানে কি পূজা সিহঁতে ক'লে বাইদেউ সেইটো যে পূজাটো যে এইটো যে বাইদেউ যে এই যে গীটাৰ লৈ থাকে বাদ্যটো যে গতিকে গীটাৰ লৈ থকা বাদ্যটোৰ পূজা মানে কোৱা হৈছে তেনেকুৱা গতিকে সেই কথাটো আপুনি চাওকচোন মানে সেই কথাবিলাকতো আমাৰ হাঁহি উঠিব পাৰে তেনেকুৱা গতিকে হয় চেন্স অফ হিউমাৰটো সঁচাকৈ প্ৰয়োজন অকণমান মানুহক হঁহুৱাবলৈ বিৰাট প্ৰয়োজন মানে তেনেকুৱা কথা এতিয়া ধৰক এটা পাদৰ বাবে যিটো বিয়া ভাগিল সেই কথাটো এটা পাদৰ বাবে বিয়া ভাগি গ'ল ঠিক আছে কিন্তু যেতিয়া আপুনি কাহিনীটোলৈ সোমোৱাৰ পিছত আপুনি গম পাব যে তাতে চেন্স অফ হিউমাৰটো বিৰাট প্ৰয়োজন আৰু মোৰ এটা সৌভাগ্য মই আজি খুব মানে ক'বলৈ ভাল পাম এই কিতাপখন পঢ়ি পেলাই মণিকুন্তলা ভট্টাচাৰ্য বাইদেউ আমাৰ কাৰণে এটা খুব প্ৰিয় নাম আৰু অসমীয়া উপন্যাস জগতলৈ যাৰ অৰিহণা বহুত বেছি মণিকুন্তলা বাইদেৱে মোলৈ ফোন কৰিলে প্ৰথমে এদিন মিছ কলটো পালোঁ বাইদেউটোৰ নাম্বাৰ মোৰ তাত ছেভ নাই নেক্সট যেতিয়া মই ফোন আহিলে মই সেইবাৰ ৰিচিভ কৰিলোঁ বাইদেউৰ ফোন নাম্বাৰ মোৰ তাত নাছিলে তেওঁ বাইদেউ ক'লে মই মণিকুন্তলা ভট্টাচাৰ্য বাইদেউ ক'লোঁ বাইদেউ নমস্কাৰ হয় বাইদেউ কওকচোন কৈছে আপোনাৰ বাৰু এটা পাদৰ বাবে বিয়া ভাগিল কিতাপখন যে হেৰি হৈছে আমাৰ ফেমিলিৰ মানুহে কিনিছে যে বাইদেউ বোলো মোক আপুনি নক'ব তুমি কওক বাৰু ঠিক আছে কথা হ'ল কি সেই তাতে তোমাৰ কিতাপখন যে কিনি পেলাই আমাৰ ফেমিলিৰ মানুহে আৰু গিফ্ট কৰিব বিচাৰিম মানে আমি কিতাপখন আৰু দ্বিতীয় হ'ল কি মই লক্ষ্মীনাথ বেজবৰুৱাৰ আমি তেখেতৰ ইমান ৰচনালৈ পঢ়িছোঁ আৰু তোমাক মই আশীৰ্বাদ কৰিছোঁ তোমাৰ মানে গল্প কিতাপখন পঢ়ি পেলাই মই আশীৰ্বাদ কৰিছোঁ যে তুমি এই যিটো আমাৰ ব্যংগ সাহিত্যৰ সেই ব্যংগ সাহিত্যত তুমি নিৰৱচ্ছিন্নভাৱে লিখি যোৱা বাইদেউ মোক তেনেকৈ আশীৰ্বাদ কৰিছে আৰু অশোক মোক কেনেলে যে এই যে এটা পাদৰ বিয়া ভাগিল এইটো চিনেমা কৰিলে কিমানমান খৰচ হ'ব এই কথাটো মোৰ ইমান ভাল লাগিলে
চিনেমা হওক নহওক, কিন্তু কথা হ'ল কি যে তেওঁ যে ভাবিছে যে এইখন যদি চিনেমা কৰা যায় কিমান মান খৰচ হ'ব, তেতিয়াহ'লে মই ক'লো বাইদেউ মোৰ বাৰু একো আইডিয়া নাই তেনেকুৱা কিন্তু মানে সেইটো মোৰ কাৰণে এটা ডাঙৰ প্ৰাপ্তি আছিলে তেনেকুৱা। হয়, আৰু দুদিনমান আগতে হিমাংশু প্ৰসাদ দাস দাদা তেখেতৰ এটা আপডেট পালোঁ, আৰু তেখেতে কিতাপখন খুব অকণমান দেৰিকৈ হ'লেও পঢ়ি পেলাই হিমাংশু দাই ফেচবুকত এটা আপডেট দিছে। গতিকে মই হিমাংশু দাৰ লগত আজিলৈকে মোৰ কেতিয়াও যোগাযোগ হোৱা নাই, কিন্তু খুব মন আছে হিমাংশু দাৰ লগত যোগাযোগ কৰিবলৈ, ফোন এটা কৰিবলৈ মন আছে। মই প্ৰথমে নিশ্চয় এটা ফোন কৰি ল'ম, সংগ্ৰহ কৰি ল'ম নম্বৰটো, মই দি দিম আপোনাক। হয় নিশ্চয়। গতিকে হিমাংশু দাক মই এই অনুষ্ঠানৰ যোগেদি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মানে কি হয়, মানে উৎসাহটো সকলোৰে পৰা পোৱা নাযায়, মানে আমি উৎসাহটো সকলোৰে পৰা নাপাওঁ। আচলতে এখন গ্ৰন্থ লিখি শেষ কৰিবলৈ বহুত কষ্ট হয়। গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে মই অনুৰোধ কৰিম আমাৰ দৰে ক্ষুদ্ৰ লেখকসকলক, যদি আপোনালোকে এই অনুষ্ঠান চাই থকা ব্যক্তিসকলে বা চক্ৰপাণি ডাঙৰীয়াও আজি মোক অনুষ্ঠানটোলৈ মাতি আনিছে, সেইটো মোৰ কাৰণে ডাঙৰ এটা উৎসাহৰ কথা, প্ৰেৰণাৰ কথা। গতিকে এই সুযোগতে আপোনাক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটো চাই থকা বাৰ্তালাপৰ প্ৰতিগৰাকী স্বনামধন্য মই দৰ্শকক মই অনুৰোধ কৰিম যে আমাৰ দৰে ক্ষুদ্ৰ লেখকসকলক যদি আপোনালোকে উৎসাহ দিয়ে গ্ৰন্থখন কিনি পেলাই, আৰু আমাৰ দৰে বহু লেখকে গল্প লিখিছে, কবিতা লিখিছে, গতিকে এই নতুনসকলক যদি আপোনালোকে উৎসাহ প্ৰদান কৰে, তেতিয়াহ'লে আমি পিছৰ গ্ৰন্থখন লিখিবলৈ আমি মানে প্ৰেৰণা পাম। নিশ্চয়। মই একেবাৰে শেষৰ ফালে গৈ আছোঁ। মই আপোনাক দুটামান প্ৰশ্নই সুধিব বিচাৰিছোঁ। চুটি গল্প, অনুগল্প, পাৰ্থক্যখিনি ক'ত দেখা পায় আপুনি, বা সেইখন পাৰ্থক্যখন অকণ বুজাই দিলে ভাল লাগিব। আৰু অনুগল্পও বৰ্তমান চৰ্চাত আছে অসমত, লাহে লাহে আহিছে। আপুনি কেনেকৈ চায় অনুগল্প আৰু চুটি গল্পৰ? হয়, এতিয়া চাওক, আজিৰ পৰা 3 বছৰ আগলৈকে বা 5 বছৰ ধৰিছোঁ, 5 বছৰ আগলৈকে ৰীল বুলি এটা বস্তু আছিলনে বাৰু? নাছিলে নহয় জানো? ৰীল বুলি আজি 5 বছৰ আগত যদি আপুনি কোনোবা ব্যক্তিৰ সৈতে ৰীল, আপুনি জানেনে, হয়তো আপোনাৰ গুগলতো নাছিলে। ৰীল শ্বৰ্টছ, এইবিলাক গুগলত বিচাৰিলেও আপুনি আজিৰ পৰা 5 বছৰ আগত নাপালেহেঁতেন। কিন্তু এতিয়া আটাইতকৈ চৰ্চিত শব্দটো কি? ৰীল, শ্বৰ্টছ নহয় জানো? গতিকে সময়ৰ লগে লগে সকলো বস্তুবিলাক অকণমান সলনি হ'বই, আৰু আপুনি যিটো সলনি হৈছে সেইটোক আপুনি গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে, মানে তেনেকুৱা। আৰু চুটি গল্প যিটোৰ আমেজটোতো আমি সকলোৱে জানো, চুটি গল্পৰ আমেজটোৰ কোনো তুলনা নাই নহয় জানো? সাহিত্যৰ এটা এৰাব নোৱাৰা এটা অংগ চুটি গল্প। আৰু চুটি গল্পৰ বৈশিষ্ট্যটো কি? একে আখৰে ক'বলৈ গ'লে হঠাতে আৰম্ভ হৈ হঠাতে শেষ হয়। গতিকে আমাৰ মাজলৈ অনুগল্প বুলি যিটো আমাৰ কনচেপ্ট আহিছে এতিয়া, গতিকে অনুগল্পৰ সেই কনচেপ্টটো একেই, হঠাতে আৰম্ভ হৈ হঠাতে শেষ হৈ যায়, এনেকুৱা এঠাইত শেষ হৈ যায়, হঠাতে আৰম্ভ হৈ একেবাৰে তেনেই ছুটি, 1 মিনিটত আপুনি শেষ কৰি দিব পাৰে, তেনেই ছুটি। গতিকে সিটো আমাৰ যিটো আগৰ যিটো চুটি গল্প, আগৰ বুলি নকওঁ দিয়কচোন, চুটি গল্পটো আগতেও আছিলে, এতিয়াও আছে, সদায় থাকিব। আমাৰ যিটো চুটি গল্প, সেই চুটি গল্পটোতো আপোনাৰ শেষ এনেকুৱা এঠাইত হ'ব, হঠাতে আৰম্ভ হৈ যাব, হঠাতে আৰম্ভ হ'ব। ডাক্তৰ বেজবৰুৱাই কথাটো শ্ৰীমতীক কোৱাৰ লগে লগে শ্ৰীমতী দাং খাই উঠিল, হঠাতে আৰম্ভ হৈ গ'ল, আৰু হঠাতে শেষ হৈ যাব। য'ত শেষ হ'ব তাত আপোনাৰ এনেকুৱা লাগিব যে আৰু অকণমান যদি থাকিলহেঁতেন, আৰু অকণমান যদি মই পঢ়িব পালোহেঁতেন, তেনেকুৱা। আৰু অনুগল্পটো নিশ্চয় তেনেকুৱাই। অনুগল্পটো আপুনিও পঢ়িছে, ময়ো পঢ়িছোঁ, অনুগল্প তেনেকুৱাই। অনুগল্প কিন্তু একেবাৰে সোনকালে শেষ হৈ যাব। গতিকে মই কথাটো তেনেকৈ ক'ব পাৰোঁ, আগতে আপুনি ভিডিঅ' চাইছিলে, দীঘল ভিডিঅ' চাইছিলে, আপুনি এতিয়া কি চাই আছে? ৰীল চাই আছে, তেনেকুৱা। অৱশ্যে অনুগল্পৰ স্বাদো আছে, একেই স্বাদ আছে, কিছুমান অনুগল্প আপোনাক ভবাই তুলিব পাৰে, তেনেকুৱা কথা। গতিকে যিবোৰ সমাজত সাহিত্যত আহি আছে তাক আমি গ্ৰহণ কৰিবই লাগিব, নহয় জানো? গতিকে যাতে সেই যিটো অনুগল্প বা সেই নতুন নতুন আমাৰ সাহিত্যলৈ যিবোৰ আহিছে, সেইবোৰে যাতে আমাৰ সাহিত্যৰ যাতে যিটো গৰিমা, সেই গৰিমাটোৰ যাতে একো ক্ষতি নকৰে, সেইধৰণে আমি আগুৱাই যাব পাৰোঁ। অশোক কুমাৰ নাথ ডাঙৰীয়া, মই আৰু এটা প্ৰশ্ন সোধোঁ। যেতিয়া আমাৰ ৰসাল কাহিনী বা ৰসাল গল্প বা ৰস থকা চুটি গল্পৰ কাহিনী আহে, কোনোবাই কয় যে পাতলীয়া, কিন্তু এই পাতলীয়া শব্দটো যেতিয়া ৰসৰ লগত ব্যৱহাৰ হয়, যে এওঁৰ কিতাপখন পাতলীয়া, এওঁ মানুহজন পাতলীয়া, এওঁৰ ব্যক্তিত্বটো পাতলীয়া, সেই যেতিয়া সেই সমালোচনা বা সেই কথাবোৰ শুনা যায়, তেতিয়া চিন্তাটো কি আহে? হয়, ইয়াতে এটা কথা আছে যে আমি কিছুমান কেতিয়াবা আমি কৌতুক পাওঁ, নহয় জানো? কৌতুক পাওঁ। অৱশ্যে কৌতুক আৰু ব্যংগ ৰচনা সেই দুটা বস্তু একে নহয়, কিন্তু নহয় তেনেকুৱা। ব্যংগ ৰচনাটোৰ জৰিয়তে আপুনি এটা মেছেজ পঠাব লাগিব, কিন্তু
তেতিয়াহে কিন্তু ব্যংগ ৰচনা এটা হ'ব ব্যংগ ৰচনাটোৰ জৰিয়তে আপুনি এটা মেছেজ থাকিব লাগিব যিটো মেছেজে সমাজখনক হয়তো এগৰাকী ব্যক্তি হয়তো মই এই কথাটো এনেকৈ ভাবা উচিত এইটো কথাটো মই কিয় ভাবা নাই তেনেকুৱা কথা এই যে আপোনাৰ কেকে আৰু কেকে ছাৰ আৰু মোহনৰ মই এটা আৰ্টিকল এটা হেৰি কৰিছোঁ কেকে ছাৰে সুধিছে কেকে মানে মোহন ইণ্টাৰভিউলৈ যাব কেকে ছাৰে কৈছে কচোন বাৰু তইতো ইণ্টাৰভিউলৈ ওলাইছ যে কাজিৰঙাত এতিয়া গড় কেইটা আছে সি কৈছে ছাৰ কাজিৰঙাত গড় এটাও নাই ছাৰ চব কুকুৰৰ পোৱালিহঁতে মাৰি মাৰি শেষ কৰি দিলে কাজিৰঙাত গড় এতিয়া এটাও নাই ছাৰ মোহনৰটো এনচাৰবিলাক সদায় সেইটোৱে মোহনৰ মতে কাজিৰঙাত এটাও গড় নাই ঠিক আছে কথাটো হয়ো আজি যদি কাজিৰঙাত গোটেইখিনি গড় থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ গোটেই এশিঙীয়া গড় পৃথিৱীৰ বিখ্যাত এশিঙীয়া গড়টো আপুনি পৃথিৱীৰ প্ৰত্যেকখন চিৰিয়াখানাত ভগাই দিব পাৰিলেহেঁতেন পৃথিৱীৰ প্ৰত্যেকখন অভয়াৰণ্যত আপুনি বিলাই দিব পাৰিলেহেঁতেন আৰু তাত আপুনি ক'ব পাৰিলেহেঁতেন যে এই গড়টো অসমৰ কাজিৰঙাৰ গড় হয়নে কথাটো গতিকে কাজিৰঙাৰ গড়বিলাক এই যে আমি সৰুৰ পৰাই ন আজি কাজিৰঙাত 2টা গড় হত্যা হ'ল আজি 5টা 10টা আজি হত্যাই হৈ থাকে কিন্তু খুব ভাল কথা যে বৰ্তমান যিখন চৰকাৰ আৰু বৰ্তমান চৰকাৰৰ কাৰণে কিন্তু তেওঁলোকে খুব এই বস্তুটো সতৰ্ক গতিকে এতিয়া কিন্তু আমি সেই দুৰ্ভাগ্যজনক ঘটনাবোৰ শুনা নাই গতিকে কথাটো এনেকুৱা যে মেছেজ এটা থাকিব লাগিব যে মোহনে কৈছে যে কাজিৰঙাৰ গড় এটাও নাই ছাৰ কুকুৰৰ পোৱালিবিলাকে তেওঁৰ ভাষাটো কৈছোঁ আৰু কুকুৰৰ পোৱালিবিলাকে চব মাৰি মাৰি শেষ কৰি পেলালে তেনেকুৱা কথা গতিকে মই সেইটোৱে বুজোঁ যে কৌতুক আৰু ব্যংগ ৰচনা একে নহয় গতিকে ব্যংগ যিটো ৰচনা বা কাহিনী বা গল্প সেই গল্পটোৰ মাজেৰে যদি আপুনি এটা মেছেজ দিব পাৰে তেতিয়াহ'লে আপোনাক কোনেও নকয় যে এইটো এটা পাতলীয়া সাহিত্য কোনেও নকয় আৰু উইলিয়াম শেক্সপিয়াৰে বহুত বিখ্যাত তেওঁ ব্যংগ ৰচনাৰ লিখি থৈ গৈছে আৰু এনেকৈও কোনোবাই ক'ব খোজে যে তেওঁ ট্ৰেজিক সাহিত্য যিমান লিখিছে ব্যংগ সাহিত্য সিমানে লিখিছে বুলি কৈছে তেনেকুৱা কথা গতিকে ব্যংগ সাহিত্যক মই পুনৰ দোহাৰিছোঁ ব্ৰিটিছসকলে ইংৰাজে গোটেই পৃথিৱী জয় কৰিছিল আৰু ইংৰাজে সদায় কৰা কামটো আছিলে হাঁহি আমি একদম লাষ্টৰ ফালে যাওঁ হয় নিশ্চয় অশোক কুমাৰ নাথ ডাঙৰীয়া আমি যদি শেষৰ পৰ্যায়লৈ যাওঁ তেতিয়াহ'লে আপুনি ব্যংগ সাহিত্যত আজিলৈকে আমাৰ অসমীয়া সাহিত্যৰ ইতিহাসত যদি চাওঁ কোনবোৰ কিতাপ পঢ়িছিল ব্যংগ সাহিত্য হিচাপে মই চিচিংফাক বুলি ক'ব পাৰোঁ এতিয়া বন্ধ হৈ গ'ল কিন্তু মোৰ ঘৰৰ লাইব্ৰেৰীটোত চিচিংফাক বোলা কিতাপখন এতিয়াও বহুত পঢ়ি আছে ইয়াৰ উপৰিও কিছুমান সৰু সৰু কমিক্স আছিলে কিছুমান পেপাৰৰ তলত লিখা বিট চকু কিবা কিবি এনেকুৱা কিছুমান আছিলে য'ত সৰু সৰু লেখা কিছুমান আছিল ৰসাল লেখা আপোনাৰ কি মনত পৰে হয় মই অবিকল বুলি এখন হেৰি আছিলে আলোচনী আছিলে বৰ্তমান সেই আলোচনীখন হেৰি হৈছে মানে প্ৰকাশ বন্ধ হৈ গ'ল অবিকলখন মই পঢ়িছিলোঁ কিন্তু কিতাপ হিচাপে কিন্তু মই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰাজি মই পঢ়িছোঁ আৰু আমি ডক্টৰ বিকাশ বৰুৱা দেৱৰ আমি ৰচনা আমি প্ৰান্তিকৰ পাতত পঢ়ি থাকোঁ আৰু এই মুহূৰ্তত মোৰ আন এগৰাকী খুব মোৰ প্ৰিয় এগৰাকী লেখক ডাক্তৰ ভৃংগেশ্বৰ শৰ্মা তেখেতৰ ৰস ৰচনাবিলাকো খুব মই ভাল পাইছিলোঁ তেনেকুৱা গতিকে সেইসকলৰ মই পঢ়িছোঁ মই যদি খুব বেছি পঢ়িছোঁ যদি মই তেতিয়াহ'লে মই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৰাজি পঢ়িছোঁ আৰু অৱশ্যে মোক ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ তেখেতৰ কেইটামান গল্পও মোক খুব চুই গৈছিলে আৰু এটা গল্পত তেওঁ কৈছিলে যে তেওঁৰ নিজৰ পত্নীক কৈছিলে যে তুমি ভাবিছা মোৰ নিচা লাগিছে কিন্তু মোৰ নিচা লগা নাই তুমি কোৱাচোন তুমি ভাবিছা নেকি মই নিচা খাইছোঁ বুলি তুমি ভাবিছা নেকি নিচা খোৱা নাই এই পৃথিৱীৰ 5খন মহাদেশৰ মানুহে 4খন মহাদেশৰ মানুহে নিচা যে সকলোৱে মানে হেৰি কৰি খায় মানে লগে ভাগে খায় কিন্তু এখন মহাদেশৰ মানুহে নিচা লুকাই লুকাই খায় তেনেকৈ খুব ৰসাল এটা হেৰি কাহিনী লিখিছিলে কাহিনীটোৰ নাম আছিলে বনভোজ বুলি গতিকে মোৰ তেনেকুৱা কিছুমান লেখা মনত পৰে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কিছুমান খুব ৰসাল মানে গল্পও মই পঢ়িছোঁ গতিকে আৰু হোমেন বৰগোহাঁইৰ ছাৰৰ গদ্যবিলাকতো মই ৰসৰ সন্ধান পাইছিলোঁ তেখেতেও কিছুমান খুব ভালকৈ খুব ৰসৰ সন্ধান ৰস দিব পৰা লেখাও তেখেতে লিখিছিলে গতিকে মই খুব বেছি যদি প্ৰভাৱিত হৈছোঁ তেতিয়াহ'লে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা তাৰপিছত হোমেন বৰগোহাঁই গদ্যৰ দ্বাৰা মই খুব বেছি মই প্ৰভাৱিত হৈছোঁ আৰু
অবিকল আলোচনীখন পঢ়িও মই ভাল পাইছিলোঁ আৰু মই ডাক্তৰ ভৃংগেশ্বৰ শৰ্মা ছাৰৰ মই লেখাবিলাকো পঢ়ি খুব ভাল পাওঁ সদ্যহতে এনেকুৱা অকল ৰস ৰচনাৰ আলোচনী আপুনি কিবা পাইছেনে বৰ্তমানতো অকল ৰস ৰচনাৰ আলোচনী নাই নিশ্চয় মই একেবাৰে শেষ পৰ্যায়লৈ আহিছোঁ আৰু মই এখন কিতাপ শেষত আপোনালোকক দেখুৱাব বিচাৰিছোঁ এইখন হৈছে ঐ ৰাধা অশোক কুমাৰ নাথদেৱৰ এখন কিতাপ আৰু এই কিতাপখন অকণমান বেলেগ কিতাপৰ লগত আলোকচিত্ৰ সংযোজিত আছে ফটোশ্বুট কৰা হৈছিলে মডেল আৰু মডেলক লৈ পেলাই আৰু প্ৰতিটো গল্পৰ কাৰণে একোটাকৈ মই দুখনকৈ ফটো মই তাত সন্নিৱিষ্ট কৰা দুখনকৈ ফটো গতিকে এতিয়া ধৰক এইটো কান্দুৰী বুলি গল্প আছিলে আৰু আপোনাক ক'বলৈ ভাল পাম যে মই সেই মোৰ প্ৰথম চুটি গল্প সংকলনটো কান্দুৰী এটা সম্পূৰ্ণ হাস্যব্যংগ গল্প কান্দুৰী বুলি এটা সম্পূৰ্ণ হাস্যব্যংগ গল্প এটা আছিলে আৰু এটা গল্প আছিলে আপোনাৰ বুঢ়া কেঁচুৱা বুলি সেইটো এটা সম্পূৰ্ণ হাস্যব্যংগ গল্প আছিলে আৰু আপোনাৰ তাতে আছে নেকি ভগা টিন লোহা প্লাষ্টিক সেইটো এটা সম্পূৰ্ণ হাস্যব্যংগ গল্প আছিলে আৰু প্ৰতিটো গল্পৰ বিপৰীতে মই একোখনকৈ আলোকচিত্ৰ মানে দিছিলোঁ এইটো আপোনাৰ এই আছে নেকি ভগা টিন লোহা প্লাষ্টিক গল্পটোৰ আলোকচিত্ৰ এইটো ৰাধা এইটো এই ৰাধা গল্পটোৰ মানে গল্পৰ লগত এখন ফটো ইয়াত সংযোজিত কৰা হৈছিল হয় আৰু পৃথক চিন্তা আছিলে আৰু মানে অতনু ভট্টাচাৰ্য আমাৰ প্ৰিয় গল্পকাৰ কবি অতনু দাই কোৱা মতে যে অসমীয়া সাহিত্যত এতিয়ালৈকে মানে গল্প মানে আলোকচিত্ৰ সন্নিৱিষ্ট এইখনেই হৈছে মানে এতিয়ালৈকে একমাত্ৰ গল্পপুথি খুব ভাল লগা এইখন কেতিয়া ওলাইছিলে এইখন আছিলে 2014 চনত এয়া আছিল আৰু ইয়াৰ তিনিটা সংস্কৰণ ওলাইছে ইতিমধ্যে শেষ হৈছে আৰু লগতে এটা পাদৰ বাবে বিয়া ভাগিলো তৃতীয় সংস্কৰণ এটা পাদৰ বাবে বিয়া ভাগিল আৰু এয়াই আছিলে অশোক কুমাৰ নাথ ডাঙৰীয়া তেখেত এগৰাকী শিক্ষক মেথছৰ শিক্ষক আছিলে নগাঁৱত তেখেতৰ ঘৰ আছিলে আৰু তেখেতে গুৱাহাটী দূৰদৰ্শন গুৱাহাটী আকাশবাণী গুৱাহাটীতো মই 4 বছৰ সেৱা আগবঢ়াইছিলোঁ ঘোষক হিচাপে আছিলে আৰু গুৱাহাটী দূৰদৰ্শনটো মই 8 বছৰ দূৰদৰ্শনত 8 বছৰ আৰু ৰেডিঅ'ত 4 বছৰ হয় ইমানখিনি অভিজ্ঞতাৰে পুষ্ট আৰু এতিয়া বৰ্তমান তেখেতে নিউজ হেল্থ প্লাছৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত হৈ আছে আৰু তেখেতে ৰস ভৰা কাহিনীৰে আমাৰ মাজলৈ কেইবাখনো কিতাপ উপহাৰ দিছে গ্ৰন্থমেলাত এই কিতাপসমূহ আপোনালোকে লাভ কৰিব আৰু ঘৰলৈ কিনি আনক পৰিয়ালৰ সকলোৱে বহি পঢ়ক আৰু হাঁহিবলৈ চেষ্টা কৰক সকলোৱে মিলিজুলি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আৰু এটা কথা যদি আপোনাক ক'বলৈ মোক সুবিধা দিয়ে তেনেকুৱা কথা হয় মই এই কথাটো আনিবলৈ ভাল পাম যে আমি আচলতে বহু লোকেই আমি কম বেছি পৰিমাণে আমি বৈচিত্ৰ্যহীনতাত ভুগি থাকোঁ তেনেকুৱা মই এটা কথা ক'ব বিচাৰিছোঁ মই মোৰ যেতিয়া কথা ক'বলৈ সুযোগ পাওঁ তেতিয়া মই এটা কথা কওঁ যে আচলতে ভগৱান শ্ৰীকৃষ্ণই কৈছিলে অৰ্জুনক যে সখা তোমাৰ মোৰ মাজৰ পাৰ্থক্য এটাই মই যে ঈশ্বৰ কথাটো মই জানো কিন্তু তুমিও যে ঈশ্বৰ কথাটো তুমি নাজানা তোমাৰ মোৰ মাজৰ পাৰ্থক্য এইটোৱে আচলতে আমাৰ মাজত ইমান সম্ভাৱনা থাকে আমাৰ মাজত ইমান শক্তি থাকে সেই শক্তিটোক আমি সদায় ভাবোঁ যে মই দুৰ্বল মই তেওঁহে পাৰে মই নোৱাৰোঁ তেওঁহে সুখী মই অসুখী আচলতে আমাৰ প্ৰত্যেকৰে মাজত সেই সম্ভাৱনাটো আছে কি আছে আমি আচলতে প্ৰত্যেকেই ঈশ্বৰ হোৱাৰ সম্ভাৱনা আছে ঈশ্বৰ হ'ব পৰা ধৰণৰ শক্তি ঈশ্বৰে আমাক এই পৃথিৱীলৈ পঠাই দিছে আমিতো মানুহ হৈয়ে মানৱতাটো আমাৰ থাকিবই লাগিব কিন্তু মই ভাবোঁ যে আমি প্ৰত্যেকেই আমি ঈশ্বৰ হোৱাৰ সাধনা কৰিব লাগে কি ঈশ্বৰৰ সাধনা এতিয়া ধৰক মই গোটেই দিনটো মই ঘৰত আছোঁ মই সেই দিনটোৰ কাৰণে মই ঈশ্বৰ হ'ব পাৰোঁ কি ঈশ্বৰ হ'ব পাৰোঁ মই আমাৰ বাৰীৰ পিয়াহত আঁতৰ গছপুলিটোৰ গুৰিত মই অকণ পানী দিব পাৰোঁ সেই যে গছপুলিটোৰ গুৰিত পানী দিলোঁ যে সেই মুহূৰ্তত আপুনি সেই গছপুলিটোৰ কাৰণে ঈশ্বৰ হৈ গ'ল আপুনি ৰাস্তাৰে গৈ আছে ধৰক আপোনাৰ এনেকুৱা একো তাগিদা নাই আজি গৈ পেলাই আপুনি নগাঁও পালেই হ'ল আপুনি যে গৈ আছে ৰাস্তাৰ কাষলৈ আপুনি চাই যাব পাৰে আজিতো আমাৰ ইয়াতে 1.5 মাহ 2 মাহ বৰষুণ নাই আপুনি আপোনাৰ গাড়ীত থকা পানীৰ বটলটোৰে আপুনি গছজোপাৰ গুৰিত পানী দিব পাৰে হয়তো কোনোবা কুকুৰ এটা আছে ভোকাটোৰ হয়তো আপুনি দেখিছে একেবাৰে দুখীয়া মানুহ এটা আছে ভিক্ষাৰী এজনো হয়তো ৰাস্তাত বহি আছে তাক আপুনি আপোনাৰ ভাগৰ আপেল এটা খুৱাব পাৰে নহয় জানো গতিকে সেই ভিক্ষাৰীজনৰ কাৰণে আপুনি কি হৈ গ'ল ঈশ্বৰ হৈ গ'ল গতিকে মই ভাবোঁ যে আমি মানুহটো হৈ আমি ঈশ্বৰ হোৱাৰ সাধনা কৰিব লাগিব আমি যদি ঈশ্বৰ হোৱাৰ সাধনা কৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে আমি প্ৰতিগৰাকী ব্যক্তিয়ে কিন্তু সুখী হ'ব পাৰিম গতিকে আমাৰ প্ৰত্যেকৰ ভিতৰত ইমান সম্ভাৱনা দিছে মানুহে গতিকে আমি কিয় ভয় কৰোঁ মানে আমি কিয় বৈচিত্ৰ্যহীনতাত ভুগি থাকোঁ আমি এইটো কথা আপোনাৰ ভাল লাগিব যে আপুনি ঈশ্বৰ
এই কথাটো যেতিয়া আপুনি ভাবিব যে মই ঈশ্বৰ, আচ্ছা আমাৰ অভিভাৱকসকলে যেতিয়া আমাৰ সন্তানসকলক সৰুৰ পৰাই শিকাব তুমি মানুহ নহয়, তুমি ঈশ্বৰ, ঈশ্বৰ হোৱাৰ তোমাৰ সম্ভাৱনা আছে, তুমি ঈশ্বৰ, ভগৱানে তোমাক ঈশ্বৰ হিচাপে পঠাইছে। যদি এটা সন্তানক সৰুৰ পৰাই মাক দেউতাকে ঈশ্বৰ বুলি শিকায় যে তুমি ঈশ্বৰ, তোমাৰ দায়িত্ব বহুত, তুমি ঈশ্বৰ, সেই সন্তানটোৱে, সেই ল'ৰা বা সেই ল'ৰাটোৱে ভৱিষ্যতলৈ এনেকুৱা একো বেয়া কাম কৰিব নোৱাৰে, অপৰাধজনিত কাম কৰিব পাৰে, যিবিলাক অপৰাধ তেনেকুৱা কিছুমান সন্তানে কৰি আছে এতিয়া, হয়নে? এগৰাকী নাৰীক এগৰাকী নাৰী তেওঁলোকৰ ওচৰত সুৰক্ষিত নহয়। মই সেই কিছুমান বিশেষ ব্যক্তিৰ কথাই কৈছোঁ, মানে সেই কিছুমান বিশেষ পুৰুষৰ কথা কৈছোঁ। সেই পুৰুষজনক যদি তেওঁৰ মাক দেউতাকে সৰুতে শিকাই দিলেহেঁতেন যে তুমি ঈশ্বৰ, তোমাৰ বহুত দায়িত্ব আছে, তুমি ঈশ্বৰ, যদি সেইটো কথা শিকাই দিলেহেঁতেন, তেওঁ ডাঙৰ হৈ পেলাই তেওঁৰ ওচৰত এগৰাকী নাৰী সদায় সুৰক্ষিত হৈ থাকিব। কাৰণ তেওঁ কি ঈশ্বৰ, তেওঁ এগৰাকী নাৰীক কি কৰিব লাগিব? সুৰক্ষা দিব লাগিব। গতিকে মই এই অনুষ্ঠানটোৰ জৰিয়তে মই অভিভাৱকসকলক মই অনুৰোধ কৰিম, আপোনালোকে আপোনালোকৰ সন্তানক মানুহ নহয়, মানুহটো হয় এতিয়া মানুহে জন্ম হৈছে, তেওঁক ঈশ্বৰ যে তেওঁ যে ঈশ্বৰ হিচাপে জন্ম লৈছে সেই কথাটো শিকাওক। তেতিয়া আপোনাৰ সন্তানে সদায় ভাবিব যে মই যদি ঈশ্বৰ, তেতিয়াহ'লে মোৰ এই জগতখনৰ প্ৰতি কাম কৰিবলগীয়া বহুত আছে। এগৰাকী নাৰী মোৰ ওচৰত সদায় সুৰক্ষিত হৈ থাকিব লাগিব, এটা জীৱ বা এটা প্ৰাণী মোৰ ওচৰত সদায় সুৰক্ষিত হ'ব লাগিব। সেইকাৰণে গুৰুজনে কৈছিল যত জীৱ তত শিৱ, তেনেকুৱা কথা। গতিকে মই অনুৰোধ কৰিম যে আমি প্ৰত্যেকেই আমাৰ সন্তানসকলক তুমি যে ঈশ্বৰ সেই কথাটো শিকাব লাগিব। মানে মোৰ চেন্স অফ হিউমাৰটো নিশ্চয় বুজিব পাৰিছে, তেনেকুৱা কথা। ধন্যবাদ। খুব ভাল লাগিল আপোনাৰ লগত কথা পাতি। আমাৰ যথেষ্ট সময়ো হ'ল, আৰু আমি আশা কৰিছোঁ এই ৰস ভৰা গল্পসমূহ, কিতাপসমূহ আপোনালোকে পঢ়িব, আৰু নামটো ডাঙৰীয়াৰ মনত ৰাখিব, অশোক কুমাৰ নাথ ডাঙৰীয়া। কিতাপৰ বেটুপাত দেখিয়ে গম পাব, আকৌ এবাৰ দেখুৱাই দিছোঁ মই, এই দুখন কিতাপ ছ'চিয়েল মিডিয়াত চৰ্চা হৈ থকা, চাই লওক এবাৰ ভালকৈ, আৰু গ্ৰন্থমেলালৈ যাওক। ধন্যবাদ, বিদায় লৈছোঁ আজিলৈ। ধন্যবাদ, বহুত ধন্যবাদ। আপোনাকো মোৰ শুভকামনা থাকিলে। আৰু আপুনি যিখিনি কাম কৰি আছে, কোনোবা নহয় কোনোবা মুহূৰ্তত, কোনোবা নহয় কোনোবা দিনত আপুনি কোনোবা দৰ্শকৰ কাৰণে আপুনি ঈশ্বৰ হ'ব পাৰিছে। ধন্যবাদ। গতিকে সেইটো আপোনাৰ কাৰণে ডাঙৰ প্ৰাপ্তি বুলি ভাবোঁ মই। গতিকে আপোনাৰ চিন্তা উদ্ৰেককাৰী আমি ভিডিঅ'বোৰ চাই আমি সঁচাকৈ বহু কথা শিকোঁ, মানে তেনেকুৱা কথা। গতিকে শিকাৰ কোনো বয়স নাথাকে। আচলতে মই এইখন আসনত বহোঁ, কিন্তু মোৰ আটাইতকৈ প্ৰয়োজন সেইখন আসনত বহা ব্যক্তিগৰাকী। গতিকে তেওঁলোক আহি থাকিলে, আপোনালোকৰ দৰে মানুহ আহি থাকিলেহে আমাৰ এই অনুষ্ঠান এনেকৈ চলি গৈ থাকিব। ধন্যবাদ। গতিকে আপোনাকো ধন্যবাদ জনাই বিদায় লৈছোঁ। থেংক ইউ। ধন্যবাদ।